মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত আলোচনা কৰিম 2026 বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ এডুকেশ্যনৰ যিটো কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰৰ প্ৰত্যেকটো প্ৰশ্নোত্তৰ মই তোমালোকক জনাম, তোমালোকৰ লগত আলোচনা কৰিম। আৰু এটা কথা তোমালোকে জানিবলৈ পাই ভাল পাবা যে এই কুৱেশ্যন পেপাৰৰ 100% কুৱেশ্যন এই কিতাপখনৰ পৰাই আহিছে। ইতিমধ্যে মই ছাত্ৰ ছাত্ৰীসকলক এটা এছুৰেঞ্চ দিছিলোঁ, এই বস্তুটো মই ইয়াতে লিখিয়ে দিছোঁ যে 100% কমন কুৱেশ্যন পাবা কিতাপখনৰ পৰা তোমালোকে, আৰু সেইটোৱেই বাস্তৱত দেখিবলৈ পোৱা গ'ল। এই কিতাপখন তোমালোকে বহুতেই গম পাইছা যে কিতাপখন নাম দিয়া হৈছে অধ্যয়ন। এইটো এইচএছ ফাইনেল এক্সামৰ এডুকেশ্যনৰ এখন পূৰ্ণাংগ গাইড বুক হয়। এই কিতাপখন মই নিজে লিখি উলিয়াইছোঁ। ইতিমধ্যে যোৱা 4 মাহত গোটেই অসমৰ 1500 ষ্টুডেণ্টে মোৰ পৰা এই কিতাপখন পাৰচেছ কৰিছে। তেওঁলোকে অফলাইন অনলাইনৰ যোগেদি তেওঁলোকে লৈছে, আৰু তেওঁলোকে লৈ পঢ়ি থকা সময়তো তেওঁলোকে জনাইছে যে তেওঁলোকে যথেষ্ট ভাল পাইছে, কাৰণ খুবেই সহজ ভাষাত এই কিতাপখনত প্ৰত্যেকটো চেপ্টাৰৰ প্ৰতিটো টপিক ৱাইজ প্ৰত্যেকটো প্ৰশ্নোত্তৰ খুব সজাই পৰাই সুন্দৰভাৱে ছিষ্টেমেটিকভাৱে দিয়া আছে। কোনো এটা প্ৰশ্ন তুমি বেলেগ কিতাপৰ পৰা পঢ়াৰ দৰকাৰ নাই, আৰু এক বাস্তৱসন্মত কিছুমান উদাহৰণৰ সহায়ত খুবেই সহজভাৱে কনচেপ্টবিলাক বুজাই দিয়া আছে। এইটো মুখস্থ কৰাৰো দৰকাৰ নাই, জাষ্ট তুমি এবাৰ দুবাৰ পঢ়িলে বুজি পাবা আৰু মনত ৰখাত খুবেই সহজ হয়। তাতকৈ ডাঙৰ কথা হৈছে যে এই প্ৰশ্ন কাকতৰ প্ৰত্যেকটো প্ৰশ্নই এই কিতাপখনৰ পৰাই দেখিবলৈ পোৱা গৈছে। তো এইটো এটা বহুত ডাঙৰ কথা। আৰু ইতিমধ্যে মাৰ্চৰ 5 তাৰিখে যি পৰীক্ষা আছিল এডুকেশ্যনৰ, ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দি আহি কিনে মোলৈ বহুতেই ফোন কৰিছে, মেছেজ কৰিছে। তেওঁলোক যথেষ্ট উৎফুল্লিত, যথেষ্ট সুখী, তেওঁলোক বহুত ভাল পাইছে। তেওঁলোকে খুবেই আনন্দ মনেৰে জনাইছে যে তেওঁলোকে 100 নম্বৰৰ প্ৰশ্নৰ উত্তৰ তেওঁলোকে শুদ্ধকৈ কৰি থৈ আহিছে। খুব ধুনীয়াকৈ এই কিতাপখনৰ পৰা তেওঁলোকৰ প্ৰশ্নবিলাক কমন আহিছে। তেওঁলোক খুবেই কনফিডেণ্ট আছিলে, তেওঁলোক খুব ধুনীয়াকৈ লিখিব পাৰিছে। আশা কৰিছোঁ তেওঁলোকৰ ৰিজাল্ট ভাল হ'ব। এই কিতাপখনে যে ছাত্ৰ ছাত্ৰীক এনেকৈ সহায় কৰিব পাৰিছে, তেওঁলোকক জীৱনৰ গতিপথত কিঞ্চিত হ'লেও এক সহায় কৰিছে, এই কথাটো নিশ্চয় মোকেও সুখী কৰিছে। তো যি নহওক, এই কথাখিনি একমাত্ৰ কোৱা কথা নহয় যে কিতাপখনৰ পৰা প্ৰত্যেকটো প্ৰশ্ন কমন আহিছে। সেইটো মই আজি এইটো ভিডিঅ'ৰ যোগেদি তোমালোকক মই প্ৰমাণ সহকাৰে দেখুৱাম যে প্ৰশ্ন কাকতৰ কোনটো প্ৰশ্ন মোৰ এই কিতাপখনৰ কিমান নম্বৰ পেজৰ কিমান নম্বৰ কুৱেশ্যনৰ লগত হুবহু মিলি আছে, সেই বস্তুটো মই তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাম। তো তাৰ আগতে আৰু এটা কথা জনাই থওঁ যে যদি কোনোবাই কিতাপখন ল'ব বিচৰা তেতিয়াহ'লে এইটো নাম্বাৰত যোগাযোগ কৰিবা। গোটেই অসমৰ যিকোনো জিলাৰ যিকোনো ঠাইলৈ মই এই কিতাপখন অনলাইন মই পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম। তো যি নহওক, এতিয়া আমি মূল বিষয়লৈ আগবাঢ়োঁ। এতিয়া কুৱেশ্যন পেপাৰৰ লগত কিতাপত ক'ত এই প্ৰশ্নৰ উত্তৰবোৰ আছে সেইটো প্ৰমাণ সহকাৰে এটা এটাকৈ আমি চাই যাম। তাৰ আগতে আৰু এটা কথা কৈ দিছোঁ যে প্ৰত্যেকটো প্ৰশ্নৰ ছাইডত মই এনেকৈ যে লিখি দিছোঁ, এইটো মানে কি? তো ইয়াতে চোৱা, এই বস্তুটোত কি লিখা আছে? P1Q6 বা ইয়াতে লিখা আছে P35Q22। তাৰ মানে P মানে হৈছে পেজ নাম্বাৰ আৰু Q মানে হৈছে কুৱেশ্যন নাম্বাৰ। তো এই কুৱেশ্যনটো মোৰ কিতাপৰ কিমান নম্বৰ পেজত আছে আৰু কিমান নম্বৰ কুৱেশ্যনৰ এনচাৰটো ইয়াৰ লগত মিলি আছে, সেই বস্তুটো ইয়াতে ছাইডত মই লিখি দিছোঁ। আৰু সেই অনুসৰি তোমালোকে ৰাইট ছাইডত ইয়াৰ এনচাৰবিলাক, ৰাইট ছাইডত এইখন হৈছে মোৰ কিতাপ। মই ইয়াতে সম্পূৰ্ণ কিতাপখন PDF বনোৱা নাই, ইয়াতে যিকেইটা কুৱেশ্যনৰ এনচাৰ লাগে সেইকেইটা পেজহে মই ইয়াতে ফটো মাৰি PDF বনাইছোঁ। আৰু বাওঁফালে থকা এইখন হৈছে 26 বৰ্ষৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ। তো এতিয়া আমি আগবাঢ়ো। আমাৰ 1 নম্বৰ কুৱেশ্যনত দিয়া আছে 12টা প্ৰশ্নোত্তৰ আমি কৰিব লাগে, কিন্তু আমাক দিয়া আছে কুৱেশ্যনৰ সংখ্যা আছে 16টা। 16টাৰ ভিতৰত আমি 12টা কৰিব লাগে। ঠিক এনেকুৱা পেটাৰ্ণতে মই মোৰ কিতাপৰ একদম শেষৰ ফালে 4টা মই মডেল কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰি দিছিলোঁ। 100 নম্বৰীয়া 400 মাৰ্কৰ মই কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰি দিছিলোঁ। যিটো পেটাৰ্ণত মই কুৱেশ্যন পেপাৰ বনাই দিছিলোঁ, ঠিক একে পেপাৰত ছেম পেটাৰ্ণত এইটো ফাইনেলৰ কুৱেশ্যন পেপাৰ আহিছে। আৰু সেই মডেল কুৱেশ্যন পেপাৰৰ পৰা যথেষ্ট সংখ্যক প্ৰশ্ন
এই কুৱেশ্যন পেপাৰত কমন অহা দেখা গৈছে ওভাৰঅল গোটেই প্ৰশ্নবিলাকতো কিতাপৰ পৰা আছেই কিন্তু সেই যেটো নিৰ্দিষ্ট মই কমন কুৱেশ্যন লৈ মডেল কুৱেশ্যন পেপাৰ বনাই দিছিলোঁ তাৰ পৰা বহুত প্ৰশ্ন এই কুৱেশ্যন পেপাৰখনত দেখিবলৈ পোৱা গৈছে যি নহওক এতিয়া মূল প্ৰশ্নলৈ আগবাঢ়িছোঁ এতিয়া আমাৰ 1 নম্বৰৰ এ যেটো কুৱেশ্যন কুৱেশ্যনত কি কৈছে গুৱাহাটী বিশ্ববিদ্যালয় ডেছ চনত স্থাপন কৰা হৈছিল তাৰ মানে আমাক সুধিছে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল তো এইটোৰ প্ৰশ্নৰ উত্তৰ আমি পাই যাম আমাৰ ইয়াতে যেটো লিখা আছে পেজ 1 আৰু কুৱেশ্যন 6 এই ইয়াতে পেজ 1 কুৱেশ্যন 6 তো এইটো আমাৰ পেজ 1 কিতাপৰ পেজ 1 আৰু কুৱেশ্যন 6 হৈছে এইটো 6 নম্বৰ কুৱেশ্যন এতে কি দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল এতে আনসাৰ দিয়া আছে 1948 গতিকে এইটো জানিলা 1948 ত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল এটো এটা খুবই সহজ প্ৰশ্ন যি নহওক মোৰ কিতাপৰ একদম ফাৰ্স্ট পেজৰ পৰাই এই প্ৰশ্নটো আহি গৈছে সেকেন্ড কুৱেশ্যন হৈছে যেটো সেকেন্ড কুৱেশ্যন অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম হ'ল তো অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়ৰ নাম কি এটোই খুদিছে এতে খালি ঠাই হিচাপে দিছে নাম হল নামটো আমি ক'ব লাগে এতে সাইডত চোৱা এই প্ৰশ্নৰ উত্তৰটো আমি ক'ত পাম পেজ 1 কুৱেশ্যন 2 এই যেটো পেজ আমি উলাই লৈছো 1 নম্বৰ পেজ এই পেজতে কুৱেশ্যন নম্বৰ 2 তে ইয়াৰ প্ৰশ্নৰ উত্তৰটো আছে অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি আছিল মই ইয়াতে দিছিলো নাম কি আছিল আৰু ইয়াতে খুদিছে অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়ৰ নাম হল তো একেই বস্তু কি উত্তৰটো কি হ'ব গুৱাহাটী সেমিনাৰী স্কুল গতিকে এই দুটা প্ৰশ্নৰ উত্তৰ আমি পালো এতিয়া আমি কুৱেশ্যন সি আমি চাম কুৱেশ্যন সি দিয়া আছে বিশ্ব জনসংখ্যা দিৱস ডেছ তাৰিখে পালন কৰা হয় তাৰ মানে বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয় তো এটোৰ উত্তৰ আকৌ আমি ক'ত পাম পেজ নম্বৰ 35 কুৱেশ্যন নম্বৰ 22 পেজ নম্বৰ 35 ইয়াৰ নেক্সট পেজতে মই এই পেজটো মই ফটো মাৰি লৈছো 35 পেজটো যেটো দৰকাৰ সেইকাৰণে এই 35 পেজটো মই ফটো মাৰি ইয়াতে PDF ত সংযোগ কৰিছো 35 নম্বৰ পেজৰ 22 নম্বৰ কুৱেশ্যনত আমি ইয়াৰ উত্তৰটো পাম এটো হৈছে 22 নম্বৰ কুৱেশ্যন কি দিয়া আছে বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয় এটোৰ উত্তৰ দিয়া আছে 11 জুলাই তাৰিখে পালন কৰা হয় এই প্ৰশ্নটোৱে আমাৰ ইয়াতে খুদিছে গতিকে এটোৰ উত্তৰো আমি গম পালো তাৰ পিছৰ কুৱেশ্যন হৈছে ডি কুৱেশ্যন ডি এতে কৈছে ডেছ মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে ডেছ মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে তাৰ মানে কোন প্ৰকাৰৰ মনোযোগত কোনটো মনোযোগত উদ্দীপকৰ প্ৰভাৱ নাথাকে প্ৰশ্ন এটোৱে খুদিছে তো এটো আমি পাম পেজ নম্বৰ 85 ৰ কুৱেশ্যন নম্বৰ 2 পেজ নম্বৰ 85 এটো হৈছে পেজ নম্বৰ 85 আৰু কুৱেশ্যন নম্বৰ হৈছে আমাৰ 12 ত আছে এটা চোৱা মোৰ কিতাপৰ ইয়াতে প্ৰশ্নটো হৈছে কোন প্ৰকাৰৰ মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে এটো স্পষ্টকৈ ইয়াতে উত্তৰ লিখা আছে ঐচ্ছিক মনোযোগত গতিকে এই খালি ঠাইত কি হ'ব ঐচ্ছিক শব্দটো দিলে হৈ যাব কাৰণ মনোযোগটো ইয়াতে আছে ঐচ্ছিক মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে বাস এটো হৈ গল তাৰ পিছত নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন ই পৰামৰ্শদান মানসিক স্বাস্থ্য বিজ্ঞানৰ ডেছমূলক কাৰ্য তো মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা কাৰ্য আছিল এটা হৈছে প্ৰতিৰোধমূলক কাৰ্য এটা প্ৰতিকাৰমূলক কাৰ্য আৰু এটা সংৰক্ষণমূলক কাৰ্য তো ইয়াতে কৈছে যে পৰামৰ্শদানটো মানসিক স্বাস্থ্য বিজ্ঞানৰ কোন প্ৰকাৰৰ কাৰ্যৰ ভিতৰত পৰিব এই উত্তৰটো আমি পাম পেজ নম্বৰ 98 এতিয়া এইটো 98 পেজ নম্বৰ এই 98 পেজত এটা কথা চোৱা প্ৰশ্নটো যদিও ডাইৰেক্ট হুবহু ভাবে আমি দেখিবলৈ নাপাম কিন্তু অলপমান আমি যদি চিন্তা কৰো উত্তৰটো আমাৰ এই প্ৰশ্নতে লুকাই আছে আৰু যেতিয়া তুমি গোটেই চেপ্টাৰটো পঢ়িবা যেতিয়া তোমাৰ গোটেই ওভাৰঅল কনসেপ্টটো আহি যাব তেতিয়া এই প্ৰশ্নবিলাকৰ উত্তৰ তুমি এনে নিজে কৰিব পাৰিবা এটো যে হুবহু যে কমন পঢ়িব লাগিব তেনেকুৱা কথা নহয় এই গোটেই চেপ্টাৰটো যেতিয়া তুমি পঢ়িবা সম্পূৰ্ণ তোমাৰ কনসেপ্ট আহি যাব এটা চোৱা এই যে ঠিক ইয়াৰ ওপৰতে দেখিবলৈ পাইছা এই যে প্ৰতিৰোধমূলক কাৰ্য প্ৰতিকাৰমূলক কাৰ্য সংৰক্ষণমূলক কাৰ্য এই যেতিয়া তুমি এই তিনিটা কাৰ্যৰ বিষয়ে কনসেপ্টটো তোমাৰ থাকিব তেতিয়া তুমি গম পাবা যে কোনটো কোন কাৰ্যৰ ভিতৰত পৰিব তো ঠিক তেনেকুৱাকে ইয়াতে 16 নম্বৰত এটা প্ৰশ্ন মই দিছিলো যে মনোৰোগৰ চিকিৎসা মানসিক স্বাস্থ্য বিজ্ঞানৰ কোনটো কাৰ্যৰ অন্তৰ্ভুক্ত এই যে মানুহৰ মনৰ যেতিয়া বেমাৰ হয় মেন্টাল প্ৰবলেম বিলাক সেই মেন্টাল প্ৰবলেম বিলাকৰ যেতিয়া চিকিৎসা কৰা হয় ট্ৰিটমেন্ট কৰা হয় সেই ট্ৰিটমেন্ট কৰাটো মানসিক স্বাস্থ্য বিজ্ঞানৰ কোনটো কাৰ্যৰ ভিতৰত পৰে এই যে তিনটা কাৰ্য আছে এই তিনটা কাৰ্যৰ পৰা কোনটো কাৰ্যৰ ভিতৰত পৰিব ট্ৰিটমেন্টটো এটো ইয়াতে উত্তৰটো দিয়া আছে যে প্ৰতিকাৰমূলক কাৰ্য
এই প্ৰশ্নৰ উত্তৰো হৈছে প্ৰতিকাৰমূলক কাৰ্য কিন্তু কেনেকৈ চোৱা এই প্ৰশ্ন মোৰ কিতাপৰ প্ৰশ্নটো আছে যে মনোৰোগৰ চিকিৎসা মানে ট্ৰিটমেণ্ট কৰিলে সেইটো কোন কাৰ্যৰ ভিতৰত পৰে প্ৰতিকাৰমূলক কাৰ্যৰ ভিতৰত পৰে আকৌ প্ৰশ্নত খুদিছে যে পৰামৰ্শ মানে কাউন্সেলিং এতিয়া কাউন্সেলিং কৰিলে মানে কাউন্সেলিংটো প্ৰতিকাৰমূলক কাৰ্য কেনেকৈ হ'ব এতিয়া চোৱা চিকিৎসাটো বাৰু আমি গম পাওঁ কাৰোবাৰ মেণ্টেল কিবা প্ৰব্লেম হৈছে তেওঁ ডক্টৰৰ ওচৰলৈ যাব ডক্টৰে ট্ৰিটমেণ্ট কৰিব সেইটো প্ৰতিকাৰমূলক কাৰ্যৰ ভিতৰত পৰিব তো কাউন্সেলিংটো কেনেকুৱা পৰামৰ্শ এতিয়া এজন ব্যক্তিয়ে তুমি বা মই আমি কেতিয়া পৰামৰ্শ ল'ম আৰু কাৰ পৰামৰ্শ ল'ম আমি নিশ্চয় ডক্টৰৰ পৰামৰ্শ ল'ম আমাৰ যদি কিবা মেণ্টেল প্ৰব্লেম হৈছে তেতিয়াহ'লে আমি কি কৰিম পৰামৰ্শ ল'বলৈ যাম কাউন্সেলিং আমাৰ তেতিয়াহে দৰকাৰ হ'ব এজন সুস্থ ব্যক্তিৰ কাৰণেতো কাউন্সেলিঙৰ দৰকাৰ নাই তোমাৰ মোৰ কোনো ধৰণৰ মেণ্টেল প্ৰব্লেম আহা নাই আমাৰ কোনো প্ৰব্লেম নাই তেতিয়াহ'লে আমি কাউন্সেলিঙৰ কাৰণে নাযাওঁ কাৰো ওচৰলৈ বা ডক্টৰৰ ওচৰলৈ পৰামৰ্শ ল'বৰ কাৰণেতো নাযাওঁ এডভাইচ ল'বৰ কাৰণেতো নাযাওঁ আমি কেতিয়া এডভাইচ ল'ব যাম কেতিয়া আমি কাউন্সেলিং ল'ব যাম ডক্টৰৰ ওচৰত যেতিয়া আমাৰ প্ৰব্লেম হ'ব তো প্ৰব্লেম হ'লে যেনেকৈ আমি চিকিৎসাটো কেতিয়া কৰাও যেতিয়া আমাৰ প্ৰব্লেম হয় তেতিয়া আমি ডক্টৰৰ ওচৰলৈ যাওঁ চিকিৎসা কৰে ঠিক তেনেকুৱাকৈ এই পৰামৰ্শদানটো এক প্ৰকাৰৰ চিকিৎসা টাইপৰে হয় কাৰণ চিকিৎসাটো অলপমান বহল ভিত্তিৰ কথা আৰু পৰামৰ্শটো অকণমান সংক্ষিপ্ত ৰূপৰ কথা তো পৰামৰ্শটো এক ধৰণৰ চিকিৎসাই হয় কাৰণ যিখিনি তোমাৰ মেডিচিন নোহোৱাকৈ একমাত্ৰ কিছুমান দিহা পৰামৰ্শ দি কিনে তোমাৰ প্ৰব্লেমটো যদি সলভ কৰিব পৰা যায় তেতিয়াহ'লে সেইখিনি হৈছে কাউন্সেলিং সেইটো হৈছে পৰামৰ্শ তো এই যে পৰামৰ্শটো যেতিয়া মানুহৰ বেমাৰ হয় তেতিয়া মানুহে লয় প্ৰব্লেম হ'লে লয় আৰু চিকিৎসাটো মানুহে প্ৰব্লেম হ'লে লয় তো সেই কাৰণে এই দুয়ো প্ৰকাৰৰ কামেই কি হ'ব প্ৰতিকাৰমূলক কাৰ্য হ'ব তো মই ইয়াতে বহুত বেছি বুজাব নোৱাৰিম কাৰণ ভিডিঅ'টো এনেই বহুত বেছি দীঘলীয়া হৈ যাব যি নহওক পৰৱৰ্তী সময়ত মই এইবিলাক প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ মই বিস্তৃত আকাৰত মই তোমালোকৰ লগত আলোচনা কৰিম মই জাষ্ট দেখাব খুজিছোঁ যে প্ৰশ্নবিলাক মোৰ কিতাপৰ লগত মিলি আছে নে নাই তো এই প্ৰশ্নটো এটা শব্দ ইয়াতে আছে চিকিৎসা ইয়াতে আছে পৰামৰ্শ কিন্তু দুয়োটা একেই চিকিৎসা আমি কেতিয়া লওঁ যেতিয়া আমাৰ বেমাৰ হয় ডক্টৰৰ ওচৰলৈ যাওঁ কিন্তু পৰামৰ্শ কেতিয়া লওঁ যেতিয়া বেমাৰ হয় তেতিয়াই আমি কাৰোবাৰ বা ডক্টৰৰ পৰামৰ্শ দৰকাৰ হয় গতিকে কনচেপ্ট একেটাই যি নহওক তাৰপিছৰ প্ৰশ্নটো তাৰ কুৱেশ্যনটো কি ডেছ কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যোগ এইটো খালী ঠাইত কি হ'ব সেইটো আমি বহুৱাব লাগে একদম এজ ইট ইজ কুৱেশ্যন প্ৰশ্নত কিতাপখনত দিয়া আছে তো এইটো পেজ নম্বৰ 108 এইটোৱে হৈছে 108 নম্বৰ পেজ আৰু ইয়াৰে 31 নম্বৰ কুৱেশ্যনত দিয়া আছে 31 নম্বৰ কুৱেশ্যন কোনটো এইটো হৈছে 31 নম্বৰ কুৱেশ্যন এটা চোৱা কি দিয়া আছে কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যোগ কোনটো একদম স্পষ্টকৈ দিয়া আছে কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যোগ হৈছে মধ্যমা এইটো আনসাৰ হ'ব মধ্যমা তো ইয়াতে কি দিয়া আছে ডেছ কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যোগ তো ডেছ মানে ইয়াতে কি হ'ব মধ্যমা হ'ব মধ্যমা কেন্দ্ৰীয় প্ৰৱণতাৰ কি হয় স্থানসূচক যোগ হয় গতিকে এইটো আমি গম পালোঁ ইয়াৰ পিছৰ যিটো আমাৰ কুৱেশ্যন সেইটো আমাৰ 59 নম্বৰ পেজত আমি পাম এই প্ৰশ্নটো হৈছে আমাৰ যি শিকনৰ অন্তদৰ্শন পদ্ধতি ডেছ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত এইটো 59ৰ 45 নম্বৰ কুৱেশ্যনত আছে 45 নম্বৰ কুৱেশ্যন এইটো নিশ্চয় দেখিবলৈ পাইছা এইটো 45 নম্বৰ কুৱেশ্যন কি দিয়া আছে অন্তদৰ্শন পদ্ধতি শিক্ষণৰ কোনটো তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত একদম সেম কুৱেশ্যন শিক্ষণৰ অন্তদৰ্শন পদ্ধতি ডেছ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত মানে কোনটো তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত এইটো হৈছে সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত কি তত্ত্ব সামগ্ৰিকতাবাদ তত্ত্ব বা ইয়াক কি তত্ত্ব বুলি কোৱা হয় গেষ্টাল্ট তত্ত্ব বুলিও কোৱা হয় এইটো অন্য এটা নাম হৈছে গেষ্টাল্ট তত্ত্ব কিন্তু এই প্ৰশ্নটো হুবহু মিলি আছে ইয়াৰ পিছত আমাৰ কুৱেশ্যন হৈছে এইচ এই কুৱেশ্যনটোত কি দিয়া আছে মনোযোগ এক মানসিক শক্তি নহয় ই এক মানসিক ডেছ মানসিক কি হয় তো এইটোৰ উত্তৰ আমি ক'ত পাম ইয়াতে যেনেকৈ দিয়া আছে পেজ নম্বৰ 83 কুৱেশ্যন নম্বৰ 5 চোৱা পেজ নম্বৰ 83 এইটো হৈছে আমাৰ পেজ নম্বৰ 83 এইটো পেজ নম্বৰ 83 আৰু কুৱেশ্যন নম্বৰ 5 এইটো হৈছে কুৱেশ্যন নম্বৰ 5ৰ 1 নম্বৰ পইণ্টতে দিয়া আছে বুলি ইয়াতে মই ইয়াতে লিখি থৈছোঁ অলৰেডি 1 নম্বৰ পইণ্টত চোৱা প্ৰশ্নটো কি কৈছে মনোযোগ এক মানসিক শক্তি নহয় মানসিক শক্তি নহয় ই এক মানসিক
ডেছ মানে মানসিক কি এটা স্পষ্টকৈ লিখি দিয়া আছে মনোযোগ ব্যক্তিৰ মনৰ শক্তি নহয় ই এক মানসিক প্ৰক্ৰিয়া এইটো চোৱা এইটো মানসিক প্ৰক্ৰিয়া আৰু ইয়াতে স্পষ্টকৈ দিয়া আছে মনোযোগ এক মানসিক প্ৰক্ৰিয়া এইটো প্ৰক্ৰিয়া তাৰ মানে এই খালি ঠাইত কি হ'ব প্ৰক্ৰিয়া হ'ব মনোযোগ মানসিক শক্তি নহয় ই এক মানসিক প্ৰক্ৰিয়া গতিকে স্পষ্টকে দেখাই পালা তোমালোকে মিলি আছে এটা সৰু সৰু কথাবিলাকো কিতাপৰ লগত মিলিছে এনে বৰ্ড কুৱেশ্যন আনসাৰ বিলাকটো মিলিছে সেইটো অলপ পিছত তোমালোকে গম পাবাই এইটো সম্পূৰ্ণৰূপে মিলি আছে এতে চোৱা নেক্সট যেটো কুৱেশ্যন এই কুৱেশ্যনটো আই এতে দিয়া আছে কোন চনত মহিলাৰ ঘৰুৱা হিংসা সুৰক্ষা বিলখন গ্ৰহণ কৰা হৈছিল এটো পেজ 45ত কুৱেশ্যন 49ত আছে পেজ 45 আমি উলাব লাগিব পেজ 45 এইটো পেজ নাম্বাৰ 45 আৰু কুৱেশ্যন নাম্বাৰ 49 এইটো হৈছে কুৱেশ্যন নাম্বাৰ 49 এটা দিয়া আছে চোৱা ইয়াতে আমাক প্ৰশ্নত কৈছে যে ঘৰুৱা হিংসা সুৰক্ষা বিলখন কেতিয়া পাস কৰা হৈছিল গ্ৰহণ কৰা হৈছিল একেটো প্ৰশ্নই মই ইয়াতে কেনেকৈ দিছো যে নাৰীক ঘৰুৱা পৰিৱেশত উৎপীড়নৰ পুৰুষৰ উৎপীড়নৰ পৰা ৰক্ষা কৰিবলৈ লোকসভাত কেতিয়া আৰু কোনখন বিল পাস কৰা হৈছিল কেতিয়া পাস কৰা হৈছিল আৰু কোনখন বিল পাস কৰা হৈছিল এই যে ইয়াতে দিয়া আছে মহিলাৰ ঘৰুৱা হিংসা সুৰক্ষা বিল 2005 চনত পাস কৰা হৈছিল আৰু মই একদম তাৰিখটোৰ সৈতে দি দিছো ইয়াতে 2005 চনত 23 জুন তাৰিখে ইয়াতে যেহেতু আমাৰ তাৰিখ সোধা নাই এতে মাত্ৰ সুধিছে যে কোন চনত ইয়াতে সুধিছে কোন চনত বিলখন গ্ৰহণ কৰা হৈছিল গতিকে ইয়াৰ উত্তৰ হ'ব 2005 চনত একদম স্পষ্টকৈ মিলি আছে তাৰ পিছৰ যেটো প্ৰশ্ন এই প্ৰশ্নটো লক্ষ্য কৰিবা ইয়াতে কি কৈছে স্মৰণতকৈ প্ৰত্যাভিজ্ঞা কিয় সহজ স্মৰণতকৈ মানে পুনৰ স্মৰণ কৰাতকৈ প্ৰত্যাভিজ্ঞা সহজ হয় আৰু কিয় হয় সেইটো আমাক সুধিছে যেহেতু এক নম্বৰীয়া প্ৰশ্ন গতিকে একদম সৰুকে উত্তৰটো লিখিলে হৈ যাব তো এইটো তোমালোকে চোৱা এইটো এই প্ৰশ্ন 13 নম্বৰ প্ৰশ্নত আছে যে পুনৰ স্মৰণতকৈ প্ৰত্যাভিজ্ঞা সহজ কিয় ইয়াতে দিয়া আছে উত্তৰটো দিয়াই আছে তোমালোকে স্ক্ৰিনশ্বট ল'ব পাৰা বা ইয়াৰ উত্তৰটো তোমালোকে ইয়াতে চাই ল'ব পাৰা কিন্তু মূল কনসেপ্টটো হৈছে এনেকুৱা যে পুনৰ স্মৰণ বা স্মৰণ কৰিবলৈ হলে তুমি সম্পূৰ্ণ নিজৰ ফালৰ পৰা একো সন্মুখত দেখা নোপোৱাকৈ নুশুনাকৈ তুমি নিজস্বভাৱে মনত পেলাব লাগিব কিন্তু প্ৰত্যাভিজ্ঞাত কি হয় প্ৰত্যাভিজ্ঞাটো কোনো এটা কথা আমি মনত পেলাও কিন্তু কেনেকৈ মনত পেলাও হেতু আমাৰ চকুৰ সন্মুখত থাকে আমাৰ ইন্দ্ৰিয় ব্যৱহাৰ কৰিব পাৰো চকু কাণ নাক ছাল জিভা ইত্যাদি এই ইন্দ্ৰিয়বিলাক ব্যৱহাৰ কৰি আমি কথাটো মনত পেলাব পাৰো যেহেতু হেতু আমাৰ চকুৰ সন্মুখত থাকে বা আমি কানেৰে শুনা পাও বা আমি মানে চকুৰে দেখা পাও সেই কাৰণে বস্তুটো আমাৰ মনত পেলোৱাটো সহজ হয় তো এই বস্তুতে স্মৰণত তুমি সম্পূৰ্ণ নিজৰ ফালৰ পৰা নিজে কষ্ট কৰি মনত পেলাব লাগিব আকৌ প্ৰত্যাভিজ্ঞাত কি কৰিব লাগে আমাৰ চকুৰ সন্মুখতে থাকে আমি দেখিহে মনত পেলাব লাগে তেতিয়ালে কোনটো সহজ হ'ব নিশ্চয় প্ৰত্যাভিজ্ঞা সহজ হ'ব সেই কাৰণেই কৈছে যে স্মৰণতকৈ প্ৰত্যাভিজ্ঞা সহজ আৰু কিয় বুলি যেহেতু খুদিছে যিখিনি কথা মই অলৰেডি ক'লো এইটোই হ'ব তাৰ উত্তৰ তো মই ভাবিছো এই এনসাৰখিনি তোমালোকক মই আজি বহুত বেছি বিস্তৃত আকাৰত মই নকওঁ পৰৱৰ্তী সময়ত মই এইবিলাকৰ সমাধান আনিম আজি মই জাস্ট তোমালোকক প্ৰমাণ দেখাব খুজিছো প্ৰমাণটো তোমালোকে চাই লোৱা কেনেকৈ প্ৰশ্নবিলাক মোৰ কিতাপৰ পৰা মিলি আছে হলেও মই উত্তৰো দি যাম যিমানখিনি পাৰো থুলমূল ভাৱে মই কথাখিনি বুজাই থাকিম এটা চোৱা আৰু এটা অংক আহিছে সেই অংকটো কিতাপৰ লগত মিলি গৈছে এই অংকটো কি কৈছে কেট কৈছে এখন বিতৰণ তালিকাৰ 25% ৰাখি 40 ৰাখিটোৰ তলত তো এই কোৱেশ্যনটো তোমালোকে পাবা কিতাপৰ এই যেটো 69 নম্বৰ কোৱেশ্যন 115 নম্বৰ পেজৰ 69 নম্বৰ কোৱেশ্যনত চোৱা যে এখন বিতৰণ তালিকাৰ 25% ৰাখি 10 ৰাখিটোৰ তলত ইয়াতে প্ৰশ্ন এটা চোৱা অংকটো আৰু নাম্বাৰ সহকাৰে কমন পেলোৱাটো সম্ভৱ নহয় এটো কি কৰিব লাগে নিয়মটো কমন পেলাব লাগে ফৰ্মুলাটো কমন পৰিব লাগে তো ইয়াতে কৈছে প্ৰশ্নত কৈছে 40 ৰাখিটোৰ তলত কিন্তু মই কিতাপত দিছিলো 10 ৰাখিটোৰ তলত কথা একেটাই নিয়ম একেটাই তোমালোকক মই সমাধানো কৰি দেখুৱাম কেনেকৈ কি হয় আকৌ প্ৰশ্নত কৈছে আৰু 25 ৰাখিটো 62 ৰাখিটোৰ ওপৰত আছে কিন্তু ইয়াতে মই কি কৰিছো যে 25% ৰাখি 40 ৰাখিটোৰ ওপৰত আছে যেটো মই কিতাপত দিছিলো 10 তলত আছে ইয়াতে কোৱেশ্যনত আহি গল 40 তলত আছে যেটো মই কিতাপত দিছিলো 40 তলত আছে এটো পৰীক্ষাত আহি গল 62
সৰি 40 ওপৰত আছে সেইটো পৰীক্ষাত আহি গ'ল 62 ওপৰত আছে তেতিয়াহ'লে চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা ইয়াতে প্ৰশ্নত কৈছে যে আমি কি কৰিব লাগে চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰিব লাগে আৰু মোৰ কিতাপৰ প্ৰশ্নটো চোৱা যে এইটো চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰিব লাগে তো ইয়াতে আমি কেনেকৈ উত্তৰটো কৰিব পাৰোঁ মই অলৰেডি এই কথাটো বুজাইছিলোঁ ইয়াৰ আগতো যে যেতিয়া আমাৰ তলত থকা বুলি ক'ব তলত থকা বুলি কোৱাৰ লগে লগে এইটো Q1 ৰ মান হ'ব তো ইয়াতে যেনেকৈ তলত আছিল কিমান 10 ৰাশিটো তলত আছিল সেইকাৰণে Q1 ৰ মান হ'ব 10 আকৌ 40 ৰাশিটো কি আছিলে ওপৰত আছিলে তো ওপৰত বুলি কোৱাৰ লগে লগে এইটো Q3 ৰ মান হ'ব তেতিয়াহ'লে আমি যদি ইয়াতে অংকটো কৰোঁ ইয়াতে যদি আমি অংকটো কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ ইয়াতে যেটো প্ৰশ্নত দিয়া আছে সেই প্ৰশ্নমতে যদি ধৰা হয় তেতিয়াহ'লে Q1 ৰ মান কিমান হ'ব Q1 ৰ মান হ'ব আমাৰ 40 আকৌ Q3 ৰ মান কিমান হ'ব Q3 ৰ মান যেটো ওপৰত আছে এটো 62 এটো হৈছে 62 তো এই দুটা বস্তু আমাৰ দিয়া আছে ইয়াতে যেনেকৈ মই দিছিলো যে দিয়া আছে Q1 10 তো Q1 10 নহয় ইয়াতে কি হ'ব 40 হ'ব কাৰণ এটো তলত দিয়া আছে 40 এটো Q1 হৈছে 40 আকৌ Q3 কিমান হ'ব ইয়াতে 62 এটো Q3 62 আমি লিখি ললো আমাৰ ওলাব লাগে কি Q ৰ মান আমি Q ৰ মান ওলাব লাগে তো Q ৰ মান কেনেকৈ ওলোৱা হয় Q ৰ মান অৰ্থাৎ Q is equal to Q3 minus Q1 by 2 এটো হৈছে আমাৰ সূত্ৰ তো সোৱা নেক্সট পেজতে এই সূত্ৰটো দিয়াই আছে এটো নেক্সট পেজত দিয়াই আছে এটো Q3 Q is equal to Q3 minus Q1 by 2 তো ইয়াত যদি আমি আমাৰ প্ৰশ্ন অনুযায়ী যদি আমি লিখো যে Q is equal to আমাৰ Q3 ৰ মান কিমান Q3 ৰ মান হৈছে 62 minus Q1 ৰ মান কিমান Q1 ৰ মান 40 divided by 2 তো ইয়াতে যদি আমি কি কৰো 62 ৰ পৰা 40 যদি আমি মাইনাস কৰো তেতিয়াহ'লে কি হ'ব সৰি এটো আমাৰ 22 হ'ব হয়নে 62 ৰ পৰা 40 মাইনাস কৰিলে কি হয় 22 হয় আৰু তলত আছে 2 এটা 2 ৰে যদি আমি 22 ক কাটি দিও তেতিয়ালে কি হ'ব 11 বাৰ যাব গতিকে ইয়াৰ आंसर হ'ব 11 ঠিক এই একেটা নিয়মতে ইয়াত যেনেকৈ Q3 Q1 Q3 আছিল 40 আৰু Q1 আছিল 10 40 ৰ পৰা 10 গলে কিমান 30 আৰু 2 ৰে 30 ক কাটিলে 15 বাৰ ইয়াৰ উত্তৰ আছিল 15 কিন্তু আমাৰ যেটো প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নৰ উত্তৰ হ'ব কি 11 একেই নিয়ম একদম মানে এবাৰ প্ৰ্যাকটিস কৰিলে এলা হৈ যায় খুবই সহজ গতিকে এটো প্ৰশ্ন তোমালোকে কমন দেখা পালা তো ইয়াৰ পিছৰ যেটো প্ৰশ্ন আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো যে 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল তাৰ মানে অলৰেডি মুডালিয়াৰ আয়োগ মাধ্যমিক শিক্ষা আয়োগ আৰু মুডালিয়াৰ আয়োগ একেই নাম তো মুডালিয়াৰ আয়োগৰ বা মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল এটো খুবই সহজ এটো তোমালোকেও জানা আৰু এটো মোৰ কিতাপৰ 1 নম্বৰ পেজতে আছে আকৌ মই 1 নম্বৰ পেজলৈ আহিছো 1 নম্বৰ পেজতে আছে 1 নম্বৰ পেজৰ যেটো 12 নম্বৰ কোৱেশ্চন এটো মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল এটো হৈছে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ এটো আহিছে যে মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল এটো হৈছে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ গতিকে এটো মিলি আছে তাৰ পিছৰ যেটো প্ৰশ্ন এটো চোৱা question M যে জাতীয় শিক্ষা নীতি তাৰ মানে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 ৰ আধাৰত ভাৰতৰ প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি একদম হুবহু question মিলি আছে এটো 12 নম্বৰ পৃষ্ঠাত তোমাৰ 12 13 নম্বৰ পৃষ্ঠাত question number 61 চাবা এটো হৈছে 12 নম্বৰ পৃষ্ঠা এটো question number 61 সো কি দিয়া আছে জাতীয় শিক্ষা নীতি 1986 এই যে জাতীয় শিক্ষা নীতি 1986 ৰ পৰামৰ্শ অনুসৰি ভাৰতত প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম এইটো আঁচনি খুদিছে এটা কি আমাক খুদিছে আঁচনি এই আঁচনিখনৰ নাম কি গতিকে এটো আমি অলৰেডি পালুৱে এটো আঁচনি এটো আঁচনি তো এটো আঁচনিখনৰ নাম হৈছে অপাৰেশন ব্ল্যাকবোৰ্ড দেখিবলৈ পাইছা आंसरটো হ'ব কি অপাৰেশন ব্ল্যাকবোৰ্ড এটো প্ৰশ্ন হুবহু কমন ইয়াৰ পিছত আমাৰ কোৱেশ্চন হৈছে এন পৰিপক্কতা আৰু শিক্ষণৰ এটা উমৈহতীয়া বৈশিষ্ট্য লিখা এটো পেজ নম্বৰ 55 ত কোৱেশ্চন নম্বৰ 21 এই কোৱেশ্চন নম্বৰ 21 ত চোৱা আমাক খুদিছে এটা কিন্তু ইয়াতে আমি প্ৰায় 6টা পইণ্ট লিখি থৈছো
কি কৈছে পৰিপক্কতা আৰু শিক্ষণৰ এটা উমৈহতীয়া বৈশিষ্ট্য চোৱা শিক্ষণ আৰু পৰিপক্কতাৰ উমৈহতীয়া বা সাধাৰণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা তো উমৈহতীয়া বৈশিষ্ট্যবিলাক ইয়াতে লিখা হৈছে ইয়াতে 6টা উমৈহতীয়া বৈশিষ্ট্য দিয়া আছে মানে কমন ক্যাৰেক্টাৰিষ্টিক্স তো 6টা দিয়া আছে তাৰ পৰা যিকোনো এটা দিলেই হ'ল একদম সহজ পৰিপক্কতা আৰু শিক্ষণৰ এটা কমন বৈশিষ্ট্য হৈছে কি যে দুয়োটাৰ যোগেদি আমি কি কৰিব পাৰো মানুহৰ আচৰণৰ পৰিৱৰ্তন কৰিব পাৰো এটো এটা কমন বৈশিষ্ট্য 6টা দিয়া আছে যিকোনো এটা দিলেই হ'ল গতি মই এটা তোমালোকক কৈ দিলো তো ইয়াৰ পিছত যেটো প্ৰশ্ন এই প্ৰশ্নটো চোৱা এই প্ৰশ্নটো আমাৰ সিলেবাসৰ বাহিৰৰ পৰা আহিছে এটো কমন পেলোৱাটো সম্ভৱ নহয় এটো আমাৰ সিলেবাসৰ ভিতৰত নাই তো এই প্ৰশ্নটো সিলেবাসৰ বাহিৰত আছে প্ৰশ্নটো চাইলা কিন্তু সহজ খুবেই সহজ সিলেবাসৰ বাহিৰ মানে এনেকুৱা নহয় বহুত বেছি টান দিছে হেনেকুৱা নহয় এটো ফাৰ্স্ট ইয়াৰৰ সিলেবাসৰ পৰা আহি গৈছে সেকেন্ড ইয়াৰত এটো বস্তু আমাৰ সিলেবাসত নাই প্ৰশ্নটো অলপ অন মেকিং কোৱেশ্চন এটো মিলাই মিলি প্ৰশ্নটো বনাই দিছে এজন সৰু লৰাই সাধাৰণতে দেউতাক বা ককায়েকৰ দৰে কথা ক'বলৈ যত্ন কৰে এই ক্ষেত্ৰত শিক্ষণৰ কোনটো পদ্ধতিয়ে ক্ৰিয়া কৰা যেন লাগে তাৰ মানে এজন সৰু লৰাই তেওঁৰ দেউতাক বা তেওঁৰ ককায়েকৰ নিচিনাকৈ একে নিচিনা কথা ক'বলৈ যত্ন কৰে মানে তেওঁ ডাঙৰক ফলো কৰে তো তোমালোকে ফাৰ্স্ট ইয়াৰত পাইছিলা 2 নম্বৰ চেপ্টাৰ মানৱ বিকাশৰ স্তৰ তাতে যেতিয়া তোমালোকে শৈশৱকাল সম্পৰ্কে জানিছিলা শৈশৱকালৰ বৈশিষ্ট্যবিলাকৰ ভিতৰত আছিল যে অনুকৰণ প্ৰিয়তা মানে অনুকৰণ সৰু লৰা ছোৱালীয়ে সদায় ডাঙৰক কি কৰে অনুকৰণ কৰে তো এটোতো অনুকৰণ কৰাই হৈছে কাৰণ সৰু লৰাই তেওঁৰ দেউতাক বা তেওঁৰ ককায়েকক কি কৰিছে অনুকৰণ কৰিছে ফলো কৰিছে তো এটো কোন পদ্ধতি ইয়াতে কাম কৰিছে তো এটো হৈছে অনুকৰণ পদ্ধতি ইয়াৰ এনসাৰটো হ'ব অনুকৰণ পদ্ধতি কিন্তু এই অনুকৰণ পদ্ধতি সম্পৰ্কে আমাৰ সিলেবাসত কোনো টপিক নাই অনুকৰণ পদ্ধতি নামৰ কোনো টপিক আমাৰ কিতাপত বা আমাৰ সিলেবাসৰ ভিতৰত নাই গতিকে এটো সম্পূৰ্ণ সিলেবাসৰ বাহিৰৰ পৰা দিছে কিন্তু সম্পূৰ্ণ সিলেবাসৰ বাহিৰত বুলি ক'ব নোৱাৰো কাৰণ এটো যেটো আমাৰ শিক্ষণৰ অন্যান্য কিছুমান পদ্ধতি আছে সেই পদ্ধতিবিলাকৰ লগতে সম্পৰ্কযুক্ত সেইকাৰণে ডাইৰেক্ট নাথাকিলেও এটো আমি মানি ল'ব লাগিব আৰু উপায় নাই আৰু 1 নম্বৰীয়া প্ৰশ্ন এতিয়া চোৱা 1 নম্বৰ আমাৰ তাৰ পিছত অলপ পিছতে মই কথাটো কৈ আছো এটো শেষে কৰি দিও 1 নম্বৰীয়া প্ৰশ্ন লাষ্ট কোৱেশ্চন গ্ৰীক শব্দ হাইজিনৰ অৰ্থ কি এটো একেবাৰে দেখা দেখি এটো মিলি আছে গ্ৰীক শব্দ হাইজিনৰ অৰ্থ হৈছে অফ হেলথ অৰ্থাৎ স্বাস্থ্যৰ কথা বতৰা এটো মিলি আছে হাইজিনৰ অৰ্থ হৈছে অফ হেলথ অৰ্থাৎ স্বাস্থ্যৰ কথা বতৰা তো এইকেইটা আছিল 1 নম্বৰীয়া প্ৰশ্ন তো আমি ইয়াতে দেখিবলৈ পালো 1 নম্বৰীয়া প্ৰশ্নবিলাকৰ আমাক প্ৰশ্ন উত্তৰ কৰিব লাগে কেইটা আমি উত্তৰ কৰিব লাগে 12টা কিন্তু আমাক দিয়া আছে কেইটা 16টা পি লৈকে এৰ পৰা পি লৈকে হিসাব কৰিবা 16টা আছে তো এই 16টাৰ পৰা এটা কোৱেশ্চন মাত্ৰ আমাৰ কমন পৰা নাই কিতাপৰ পৰা আৰু এই কোৱেশ্চনটো কি হয় সিলেবাসৰ বাহিৰৰ হয় যি নহক এটা আমি বাদেই দিলো এটা বাদ দিলেও তোমাৰ কি থাকে 15টা থাকে 15টাৰ পৰা আমি কেইটা কৰিব লাগে 12টা কৰিব লাগে তাৰ পিছতো 3টা আমাৰ কি আমাৰ হাতত প্লাস থাকিল গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় 12টা প্ৰশ্নৰ উত্তৰে কৰিব পাৰিছে এইটো তেওঁলোকে নাজানিলেও একো প্ৰবলেম নাই 15টা হাতত আছে তাৰ পৰাও যদি কোনবা এটা বা দুটা তেওঁলোকে নাজানে বা নোৱাৰে তেওঁলোকৰ মনত নাই মনত পৰা নাই তাৰ পিছতো কিন্তু 12টা প্ৰশ্নৰ উত্তৰ সুন্দৰকৈ কৰিব পাৰিব গতিকে এইটো দৃষ্টিকোণৰ পৰা যদি আমি চাও যে আমাৰ 100% কোৱেশ্চন আমাৰ ইয়াতে কমন আহি গৈছে যি নহক ইয়াৰ পিছত আমি 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবিলাক আমি চাম 2 নম্বৰীয়া প্ৰশ্ন ঠিক তেনেকুৱা 2 নম্বৰীয়া প্ৰশ্ন আমাৰ 16টা দিয়া আছে আমি 12টা কৰিব লাগে ইয়াতো খুবেই সহজ প্ৰশ্ন দিছে চোৱা প্ৰথমতে দিছে যে মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা তো এইটো প্ৰশ্ন তোমালোকে কিতাপৰ 7 নম্বৰ পৃষ্ঠাত দেখিবলৈ পাবা এটো ইয়াতে লিখি দিছো মই 7 নম্বৰ পৃষ্ঠা 7 নম্বৰ এইটো 7 নম্বৰ কোৱেশ্চন নম্বৰ কিমান 30 এই কোৱেশ্চন নম্বৰ 30 হলে ওপৰত আছে এইটো কোৱেশ্চন নম্বৰ 30 মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা একদম সেম কোৱেশ্চন মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা হুবহু কোৱেশ্চন এটো মিলি আছে গতিকে ইয়াৰ উত্তৰটো ইয়াতে
আমি পাই গৈছোঁ এইটো তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা বা এনসাৰটো চাই ল'ব পাৰা একদম সহজ কথা যে মাধ্যমিক পৰ্যায় অৰ্থাৎ 9 10 11 12 এই চাৰিটা বছৰৰ ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগে এনেকুৱাকৈ শিক্ষা দিব লাগে যাতে তেওঁলোকে শিক্ষা সমাপ্ত কৰি কোনো কামত জড়িত হৈ পৰিব পাৰে আৰু টকা পইচা উপাৰ্জন কৰিব পাৰে নিজক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব পাৰে এই যেটো শিক্ষা সেই শিক্ষাকে কোৱা হয় মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ এটো একদম সিম্পল কথা মই বহুত বেছি নুবুজাও এতিয়া মই মাত্ৰ দেখুৱাই আছো কথাবিলাক তো ইয়াৰ পিছৰ কুৱেশ্যন বিত কি খুদিছে কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা মাধ্যমিক শিক্ষাৰ গাঁথনি কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনি এটো পেজ নম্বৰ 8 ত আছে এতে দিয়া আছে পেজ নম্বৰ 8 কুৱেশ্যন নম্বৰ 42 43 এটো 42 চোৱা 10+2+3 শিক্ষা গাঁথনি কোনে আগবঢ়াইছিল এটো কোঠাৰী আয়োগে আগবঢ়াইছিল এটো দিয়া আছে তাৰপিছত 10+2+3 শিক্ষা গাঁথনি ধাৰণাটো কোনটো আয়োগে পৰামৰ্শ হিচাপে আগবঢ়াইছিল এটো কোঠাৰী আয়োগে পৰামৰ্শ হিচাপে আগবঢ়াইছিল তাৰ মানে আলটিমেটলি কোঠাৰী আয়োগে আগবঢ়োৱা শিক্ষাৰ গাঁথনিটো কি 10+2+3 গতিকে এটো উত্তৰ হ'ব 10+2+3 আশা কৰো বুজি পাইছা ইয়াৰ পিছত কোৱেশ্যন হৈছে কুৱেশ্যন সি এতে কি খুদিছে অগতানুগতিক শিক্ষা কিয় এক নমনীয় শিক্ষা ব্যৱস্থা বুলি কোৱা হয় চোৱা যোন সকলে কিতাপখন পঢ়িছে 2 নম্বৰ চেপ্টাৰ অগতানুগতিক শিক্ষা এই চেপ্টাৰৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ মই খুবেই সহজ কৰি প্ৰস্তুত কৰি দিছো আৰু ইয়াতে মই কথাবিলাক যোনে চেপ্টাৰটো পঢ়িছে তেওঁ খুব ভালকৈ গম পাইছে যে অগতানুগতিক শিক্ষা দূৰ শিক্ষা মুক্ত শিক্ষা ডাকযোগে শিক্ষা এই গোটেই কেইটাৰ কনসেপ্ট মূল কনসেপ্ট কিন্তু একেই প্ৰত্যেকটোতেই মূল যেটো কথা যে ইয়াতে মানে শিক্ষা ব্যৱস্থাটো খুবেই সহজ যিকোনো বয়সৰ ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িব পাৰিব ইয়াৰ বাবে কোনো তেনেকুৱা জটিলতা নাই কঠোৰ নীতি নিয়ম নাই যিকোনো সময়ত তেওঁলোকে সুবিধামতে পৰীক্ষা দিব পাৰে নিজৰ পছন্দমতে সাবজেক্ট বাছি ল'ব পাৰে তো সেই কাৰণে এই শিক্ষাক কি শিক্ষা বুলি কোৱা হয় নমনীয় শিক্ষা বুলি কোৱা হয় গতিকে এটো অগতানুগতিক হলো একেই দূৰ শিক্ষা হলো একেই মুক্ত শিক্ষা হলো একেই যে এটো হৈছে নমনীয় শিক্ষা ব্যৱস্থা তো ইয়াতে কি দিয়া আছে যে দূৰ শিক্ষা বা মুক্ত শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা ব্যাখ্যা কৰা এই যেটো এনসার একেই এনসার কাৰণ অগতানুগতিক শিক্ষাৰে এটা মাধ্যম বা ব্যৱস্থা হৈছে দূৰ শিক্ষা মুক্ত শিক্ষা ডাকযোগে শিক্ষা তো এই মুক্ত শিক্ষা দূৰ শিক্ষা ডাকযোগে শিক্ষা অগতানুগতিক শিক্ষা একেই কনসেপ্ট গতিকে এই যেটো নমনীয় শিক্ষা ব্যৱস্থাৰ যেটো এনসার এই এনসারটো একেই যিসকলে কিতাপ পঢ়িছে তেওঁলোকে অলৰেডি কথাটো জানে আৰু বুজি পাইছে ইয়াৰ মাজত একো জটিলতা নাই তাৰ পিছত এই 2026 চনৰ যেটো এডুকেশনৰ কোৱেশ্চন পেপাৰ এই কোৱেশ্চন পেপাৰত যিমান কোৱেশ্চন আছে তাৰে ভিতৰত মাত্ৰ দুটা কোৱেশ্চন হে মোৰ কিতাপৰ পৰা নাই এটা অলৰেডি তোমালোকে গম পালা এটো সিলেবাসৰ বাহিৰত আছে আৰু এটা কোৱেশ্চন এইটো যেটো তোমালোকে দেখিবলৈ পাইছা এই প্ৰশ্নটো কিতাপত নাই আগৰ কোৱেশ্চনটো তো আমি ধৰিব নোৱাৰো কাৰণ হেতু সিলেবাসৰ বাহিৰত এটো কিতাপত থকাটো এটো পসিবল নহয় এটো এটা বেলেগ কথা মাত্ৰ এটাই প্ৰশ্ন এই প্ৰশ্নটো মোৰ কিতাপত নাই বাকি যিমান প্ৰশ্ন আছে প্ৰত্যেকটো প্ৰশ্নই কিতাপত আছে তো এই প্ৰশ্নটো যে নাই তাৰ পিছতো আমাৰ প্ৰবলেম নাই কাৰণ আমাক কৰিব দিছে 12টা আমাক 16টা প্ৰশ্ন দিয়া আছে এটো যদি আমি বাদ দিও তাৰ পিছতো 15টা থাকে 15টাৰ পৰা আমি 12টা কৰিলেই হল তো এই প্ৰশ্নটো মোৰ কিতাপত নাই এটো মোৰ কিতাপৰ বাহিৰৰ পৰা আহিছে আৰু বাকি ইয়াৰ পিছত যিমানবোৰ প্ৰশ্ন মই তোমালোকৰ লগত আলোচনা কৰিম বা যিমান প্ৰশ্ন আছে প্ৰত্যেকটো প্ৰশ্নই কিন্তু কিতাপত আছে এটো সকলো মুক্ত শিক্ষাই দূৰ শিক্ষা কিন্তু সকলো দূৰ শিক্ষাই মুক্ত শিক্ষা নহয় তো এই প্ৰশ্নটো কিতাপত নাই এতিয়া এইখিনিতে আৰু এটা কথা মোৰ মনত আছে যদিও এই প্ৰশ্নটো কিতাপত নাই কিন্তু মোক পাৰ্সোনালি বহুত ছাত্ৰ ছাত্ৰীয়ে মেছেজ দিছিলে এই প্ৰশ্নটো তেওঁলোকে উত্তৰ বিচাৰিছিল মানে বহুত আগত আৰু পৰীক্ষাৰ আগতে তেওঁলোকে জনে যেতিয়া এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছে মই তেওঁলোকক হোৱাটছআপতে এই উত্তৰটো মই তেওঁলোকক লিখি দিছো গতিকে তেওঁলোকে প্ৰবলেম পাব নালাগে হয়তো এই প্ৰশ্নটো মোৰ কিতাপত মই এড কৰিব নোৱাৰিলো পৰৱৰ্তী সময়ত এটো এড কৰিম কিন্তু যি সকলে মোৰ পৰা বিচাৰিছিল তেওঁলোকক মই আনসাৰটো দি দিছো জিনক তাৰ পিছতো তেওঁলোকে একো প্ৰবলেম পোৱা নাই 100 মাৰ্কছৰে কোৱেশ্চন আনসাৰ কৰিছে হয়তো এটো বাদ দিয়ে কৰিছে তাৰ পিছত 15টা আছিল 15টাৰ পৰা 12টা কৰিছে জিনক মাত্ৰ এই প্ৰশ্নটোই কিতাপৰ পৰা আহা নাই বাকি সকলো প্ৰশ্ন কিতাপৰ পৰা আহিছে এইকেইটা তোমালোকে এটা এটা কৈ প্ৰমাণ পাই থাকিবা
মই এনসাৰটো এতিয়া এনসাৰখিনি অলপ ছুটিকৈ ক'ম, মূল প্ৰশ্নবিলাক আলোচনা কৰোঁ। এনসাৰখিনি পৰৱৰ্তী সময়ত মই আলোচনা কৰিম তোমালোকৰ লগত, একো টেনশ্যন নাই। এতিয়াৰ প্ৰশ্নটো হৈছে শাৰীৰিক শিক্ষাই এইটো প্ৰশ্ন, শাৰীৰিক শিক্ষাই এটা সুস্থ জীৱনৰ বাট দেখুৱাই দুটা যুক্তি দিয়া। একদম সেম কুৱেশ্যন আমি পাম পেজ নম্বৰ 41, পেজ নম্বৰ 41, এইটো পেজ নম্বৰ 41, কুৱেশ্যন নম্বৰ কিমান, কুৱেশ্যন নম্বৰ 36, কুৱেশ্যন নম্বৰ 36, এইটো চোৱা, এইটো শাৰীৰিক শিক্ষাই এটা সুস্থ জীৱনৰ বাট দেখুৱাই দুটা যুক্তি দিয়া। সেম যেনেকুৱা কুৱেশ্যন মই কিতাপত দিছোঁ তেনেকুৱাকৈ প্ৰশ্ন আহিছে। শাৰীৰিক শিক্ষাই এটা সুস্থ জীৱনৰ বাট দেখুৱাই দুটা যুক্তি দিয়া। সেম শাৰীৰিক শিক্ষাই এটা সুস্থ জীৱনৰ বাট দেখুৱাই দুটা যুক্তি দিয়া। গতিকে এই যে দুটা যুক্তি দিয়া আছে, এই যুক্তি দুটা চাই ল'লেই হ'ল। তাৰপিছত যিটো প্ৰশ্ন মহিলা সবলীকৰণ বুলিলে কি বুজা, এইটো পেজ নম্বৰ 44, কুৱেশ্যন নম্বৰ 46ত আছে। এইটো পেজ নম্বৰ 44, কুৱেশ্যন নম্বৰ 46, মহিলা সবলীকৰণ বুলিলে কি বুজা। সেম প্ৰশ্ন, মহিলা সবলীকৰণ বুলিলে কি বুজা, দেখিবলৈ পাইছা। গতিকে এইটো উত্তৰ। মহিলা সবলীকৰণ বুলিলে কি বুজা, মহিলাসকলক পুৰুষৰ সমানে সমানে প্ৰত্যেকটো দিশৰ পৰা একেলগে সমানভাৱে আগবঢ়াই লৈ যোৱাৰ যিটো কনচেপ্ট, মহিলাসকল যাতে পিছুৱাই নাথাকে, তেওঁলোক যাতে অৱহেলিত নহয়, পুৰুষৰ সমানভাৱে তেওঁলোকক যাতে সুবিধা দিয়া হয় আৰু তেওঁলোকক একেলগে আগবঢ়াই লৈ যোৱা হয়, এই ধাৰণাটোৱে হৈছে মহিলা সবলীকৰণ। মানে মহিলাসকলক উন্নত কৰিব লাগে, এইটোৱে মহিলা সবলীকৰণ। তো ইয়াৰ পিছৰ যিটো প্ৰশ্ন, এই প্ৰশ্নটো হৈছে এই প্ৰশ্নটো তোমালোকে ইয়াতে দেখিবলৈ পাইছা। পৰিৱেশ শিক্ষাত যিকোনো দুটা নীতি লিখা। পৰিৱেশ শিক্ষাৰ নীতি সুধিছে, কিন্তু মই কি কৰিছোঁ, এইটো পৰিৱেশ শিক্ষাৰ 4টা নীতি কিতাপত উল্লেখ কৰিছোঁ। 4টা মই দি দিছোঁ, ইয়াতে দুটা সুধিছে, গতিকে যিকোনো দুটা লিখি দিলোঁ। এয়া পৰিৱেশ শিক্ষাৰ নীতিসমূহ উল্লেখ কৰা। নীতি কেইটা? 4টা। সৰলৰ পৰা জটিলতালৈ গতি কৰা নীতি, অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ যোৱা নীতি, মূৰ্তৰ পৰা বিমূৰ্তলৈ যোৱা নীতি, জনাৰ পৰা নজনালৈ গতি কৰা নীতি। এইটো প্ৰত্যেকটো বস্তু ইয়াতে কি কৰা আছে, আলোচনা কৰা আছে, বিশ্লেষণ কৰা আছে। গতিকে তোমালোকে চাই ল'বা, স্ক্ৰীনশ্বটো ল'ব পাৰা তোমালোকে। তো ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব তোমাৰ শিক্ষণৰ শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বৈশিষ্ট্য মই কেইটা দিছোঁ? 4টা। এইটো চোৱা, 36 নম্বৰ কুৱেশ্যন। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ বৈশিষ্ট্যসমূহ লিখা। 1, 2, 3, 4টা। 4টা বৈশিষ্ট্য মই দি দিছোঁ, কিন্তু ইয়াতে সুধিছে কেইটা? দুটা বৈশিষ্ট্য লিখিব লাগে। গতিকে মিলিছে। ইয়াৰ পিছত চোৱা, এইটো কুৱেশ্যন, এই কুৱেশ্যনটো চোৱা। এই কুৱেশ্যনটো বনাই দিছে, খুব ধুনীয়াকৈ কুৱেশ্যনটো বনাই দিছে। কুৱেশ্যনটো ভাল লাগিছে। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীয়ে পাৰিছে আৰু নিশ্চিতভাৱে পাৰিছে, এইটো কিতাপত আছেই, চাই লোৱা। লতাই তাইৰ কিতাপৰ পৰা দুটা কবিতা এটাৰ পিছত এটাকৈ মুখস্থ কৰিছিল। মানে লতা নামৰ ছোৱালীজনীয়ে তাইৰ কিতাপৰ পৰা দুটা কবিতা মুখস্থ কৰিছিল। প্ৰথমতে এটা কবিতা মুখস্থ কৰিছে, তাৰপিছত আৰু এটা কবিতা মুখস্থ কৰিছে। এতিয়া কৈছে, কিন্তু দ্বিতীয় কবিতাটো মুখস্থ কৰাৰ পিছত তাই মন কৰিলে যে প্ৰথম কবিতাটো তাইৰ মনত নাই। এতিয়া কি ঘটনাটো কি ঘটিল, যে লতাই এটা কবিতা মুখস্থ কৰিলে, তাৰপিছত আৰু এটা কবিতা মুখস্থ কৰিলে, কিন্তু তাই লক্ষ্য কৰিলে যে যেতিয়া তাই দ্বিতীয় কবিতাটো মুখস্থ কৰাৰ লগে লগে প্ৰথম কবিতাটো তাই মনত পেলাবলৈ চেষ্টা কৰিছে, কিন্তু মনত পৰা নাই। তাৰমানে দ্বিতীয় কবিতাটো মুখস্থ কৰাৰ লগে লগে তাইৰ প্ৰথম কবিতাটো পাহৰি গ'ল, তাইৰ আৰু মনত নপৰিল। তো তাইৰ এই পাহৰণিৰ কাৰণটো কি? তাইৰ পাহৰণিৰ কাৰণটো হৈছে পশ্চাদমুখী প্ৰতিৰোধ। এইটো যিটো পশ্চাদমুখী প্ৰতিৰোধ, এটা স্পষ্টকৈ লিখা আছে, চোৱা। সময়ৰ ব্যৱধান নৰখাকৈ যেতিয়া কোনো দুটা ভিন্ন বিষয়ৰ শিক্ষণ লাভ কৰা হয়, তেতিয়া দ্বিতীয় শিক্ষণে প্ৰথম শিক্ষণৰ স্মৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰে। এইটো কথা, যে দ্বিতীয় শিক্ষণে প্ৰথম শিক্ষণৰ স্মৃতিত বাধাৰ সৃষ্টি কৰে। তাৰমানে তুমি যেতিয়া বেক টু বেক কণ্টিনিউ দুটা বস্তু শিকিবা, তেতিয়া তোমাৰ কি হ'ব, দ্বিতীয় যিটো কথা শিকিলা সেই কথাটোৱে তোমাৰ প্ৰথম শিকা কথাটো কি হ'ব, স্মৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰিব। তাৰমানে তোমাৰ মনত ৰখাত বাধাৰ সৃষ্টি কৰিব, আল্টিমেটলি পাহৰি যাব। এই যে দ্বিতীয় শিক্ষণটোৱে, দ্বিতীয়বাৰ শিকা কথাটোৱে প্ৰথমবাৰ শিকা কথাটো যিহেতু মানে বেলেগ বেলেগ বিষয়, আৰু দ্বিতীয় শিক্ষণে প্ৰথম শিক্ষণক কি কৰে, পাহৰাই পেলোৱাৰ ক্ষেত্ৰত, পাহৰি যোৱাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত ভূমিকা লয় বা সহায় কৰে। সেইকাৰণে এই প্ৰক্ৰিয়াটোকে
পশ্চাদমুখী প্ৰতিৰোধ বুলি কোৱা হয় অৰ্থাৎ একেটো ঘটনা ইয়াৰ লগত মিলি আছে পশ্চাদমুখী প্ৰতিৰোধ একদম সহজ কথা পশ্চাদমুখী প্ৰতিৰোধ কাক বোলে যেতিয়া কোনো ভিন্ন দুটা কথা আমি শিকিম দ্বিতীয় শিক্ষণটোৱে যেতিয়া আমাৰ প্ৰথম শিক্ষণত বাধা দিয়ে মানে প্ৰথমে শিকা কথাটো যেতিয়া আমাৰ আৰু মনত নপৰে তেতিয়া এই ঘটনাটোকে কোৱা হয় পশ্চাদমুখী প্ৰতিৰোধ আৰু এই লতাৰ লগতো একেটা ঘটনাই ঘটিছে তাৰ পিছত আমাৰ যেটো প্ৰশ্ন একদম চোৱা এনেকুৱা প্ৰশ্নবিলাকো যে কমন পৰিব মই ভাবিয়েই পোৱা নাই ইয়াতে কি কৈছে তলৰ প্ৰবাদ কেইটা শিক্ষণৰ কোন কোন নীতিৰ সৈতে জড়িত শিক্ষণৰ তিনটা নীতি আছিল প্ৰস্তুতিৰ নীতি অনুশীলনৰ নীতি আৰু ফলাফলৰ নীতি এই তিনটা নীতিৰ লগত তিনটা নীতিৰ পৰা কোনটো নীতিৰ লগত জড়িত হৈ আছে এই কথাবোৰ এইটো আমাক প্ৰশ্নত খুদিছে এই কথাবোৰো মানে কমন পৰিব বুলি মই ভাবা নাই কিন্তু তাৰ পিছতো হুবহু কমন পৰিছে চোৱা এইটো যেটো অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ এই মই ইয়াতে কোৱেশ্চন দিছো 86 নম্বৰ কোৱেশ্চন চোৱা অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ কথাষাৰ শিক্ষণৰ কোনটো নীতিৰ লগত জড়িত চোৱা কিমান ধুনীয়াকে মিলি আছে তো এইটো শিক্ষণৰ অনুশীলনৰ নীতিৰ লগত জড়িত এইটো উত্তৰটো দিয়া আছে অনুশীলনৰ নীতি গতিকে এইটোৰ উত্তৰ হ'ব অনুশীলনৰ নীতি আৰু 2 নম্বৰত কি কৈছে কৃতকাৰ্যতাই কৃতকাৰ্যতাক আগুৱাই নিয়ে একদম সেম কোৱেশ্চন তোমালোকে পাবা সেম কোৱেশ্চন এইটো কোড আছে এইটো কোৱেশ্চন 92 নম্বৰ কোৱেশ্চন কৃতকাৰ্যতাক আগুৱাই নিয়ে উক্ত কথাৰ শিক্ষণৰ কোনটো নীতিৰ লগত জড়িত চোৱা কিমান ধুনীয়াকে মিলিছে এনেকুৱা উদাহৰণৰ যোগেদি যেটো প্ৰশ্ন বনাই দিছিলো মই সেই প্ৰশ্নটো ইয়াতে মানে আহি গৈছে ফলাফলৰ নীতিৰ লগত জড়িত আৰু কি লাগে মানে এনেকুৱাকৈ যদি হুবহু প্ৰশ্ন আহি যায় মই ভাবিছিলো যে মই এনেকৈ বনাই দিছো কিন্তু প্ৰশ্নটো অলপ বেলেগকৈ আহিব কিন্তু ছাত্ৰ-ছাত্ৰীয়ে ধৰিব পাৰিব যে এই এনেকুৱা ধৰণৰ কথাই খুদিছে কিন্তু নহয় ডাইৰেক্ট যেটো মই দি দিছো সেইটোৱে আহি গৈছে অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ এটো অনুশীলনৰ নীতিৰ লগত জড়িত কৃতকাৰ্যতাক আগুৱাই নিয়ে তাৰ মানে তুমি যিমান বেছি সাকসেস হ'বা হিমানেই তোমাৰ পৰৱৰ্তী সময়ত সাকসেসটো সহজ হৈ যাব তো এইটো ফলাফলৰ নীতিৰ লগত জড়িত গতিকে সাকসেসটো কি হয় এটা ৰিজাল্ট হয় এটো এটা ফলাফল হয় তো একদম সহজ কথা তাৰ পিছৰ যেটো প্ৰশ্ন এই প্ৰশ্নটো চাবা কে এই প্ৰশ্ন ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগৰ দুটা পাৰ্থক্য লিখা তো এইটো 19 নম্বৰ প্ৰশ্নত আছে উত্তৰত তুমি পাবা ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগৰ দুটা পাৰ্থক্য কিন্তু মই কি কৰিছো এটা চাৰিটা পাৰ্থক্য দি দিছো ঐচ্ছিক মনোযোগ আৰু অনৈচ্ছিক মনোযোগৰ মাজত থকা চাৰিটা পাৰ্থক্য চোৱা মই দিছো চাৰিটা পাৰ্থক্য এটা হৈছে দুটা পাৰ্থক্য একেবাৰে সহজ ঐচ্ছিক মনোযোগ আৰু অনৈচ্ছিক মনোযোগ মই আৰু এতিয়া কনসেপ্ট বিলাক বুজাই নাথাকো বহুত বেছি দীঘলীয়া হৈছে অলৰেডি ভিডিওটো ইয়াৰ পিছত চোৱা এল কোৱেশ্চনত কি কৈছে মানসিক আৰু দৈহিক স্বাস্থ্যৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা মানে শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ মাজত কি সম্পৰ্ক আছে হেতু আলোচনা কৰিব লাগে পেজ নম্বৰ 96 কোৱেশ্চন নম্বৰ 9 পেজ নম্বৰ 96 কোৱেশ্চন নম্বৰ 9 এইটো চোৱা মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ মাজত থকা সম্পৰ্ক ব্যাখ্যা কৰা একদম হুবহু কোৱেশ্চন মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ মাজত থকা সম্পৰ্ক চমুকৈ ব্যাখ্যা কৰা এটা মই দিছো মাজত থকা সম্পৰ্ক ব্যাখ্যা কৰা প্ৰশ্নত কৈছে চমুকৈ ব্যাখ্যা কৰা গতিকে একেই কথা তাৰ পিছৰ প্ৰশ্নটো হ'ব এম আগ্ৰহৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখা আগ্ৰহৰ শৈক্ষিক তাৎপৰ্য এইটো চোৱা কোৱেশ্চন নম্বৰ 21 ত দিয়া আছে মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা গতিকে এই যে আগ্ৰহৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা একেই কথা এইখিনি আগ্ৰহৰ শৈক্ষিক তাৎপৰ্য তাৰ পিছৰ প্ৰশ্ন এন কোৱেশ্চনটো কি কৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্য বুলিলে কি বুজা এটা চোৱা সংৰক্ষণমূলক কাৰ্য কাক কয় এইটো মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা কাৰ্য মই ইয়াৰ আগতেও কৈছিলো তিনিটা কাৰ্য এটা প্ৰতিৰোধমূলক কাৰ্য এটা প্ৰতিকাৰমূলক কাৰ্য এটা সংৰক্ষণমূলক কাৰ্য এই যেটো সংৰক্ষণমূলক কাৰ্য এই দুটা লাইনত যিখিনি কথা দিয়া আছে এইটোৱে হৈছে সংৰক্ষণমূলক কাৰ্য এই দুটা লাইন লিখি দিলেই হৈ যাব তাৰ পিছত চোৱা আৰু এটা অংক এই অংকটো মিলি গৈছে একদম হুবহু মিলি গৈছে খালি নাম্বাৰটো অলপমান বেলেগ কিন্তু নিয়ম একেই একদম সহজ চোৱা
এই অ কুৱেশ্যন 10টা ৰাশিৰ গড় হৈছে 37 আৰু মই কিতাপত কি কুৱেশ্যন দিছিলোঁ 10টা ৰাশিৰ গড় হৈছে 27 চোৱা কিমান মানে ইণ্টাৰেষ্টিং কথা 10টা ৰাশিৰ গড় হৈছে 37 কিন্তু মই কিতাপত দিছিলোঁ 27 নিয়ম একেই ইয়াতে কুৱেশ্যনত কি কৰিলে মাত্ৰ 10 এটা বঢ়াই দিলে যদি ইয়াৰ পৰা এটা ৰাশি বাদ দিয়া হয় এই যে মই দিছোঁ যদি ইয়াৰ পৰা এটা ৰাশি বাদ দিয়া হয় সেম কুৱেশ্যন তেন্তে ইয়াতে দিছে তেতিয়া মই দিছোঁ তেন্তে একেই কথা তেতিয়া গড় হ'ব 35 মই দিছোঁ তেন্তে ইয়াৰ গড় হয় 25 ইয়াতে দিলে কি গড় 35 আৰু মই দিলোঁ গড় 25 বাদ দিয়া ৰাশিটো ওলোৱা এই ময়ো দিছোঁ যে বাদ দিয়া ৰাশিটো ওলোৱা চোৱা কিমান ইণ্টাৰেষ্টিংলি এইটো মিলি গৈছে একদম মানে নিয়মটো প্ৰথমতে চাই লোৱা ইয়াতে কি কৈছে কুৱেশ্যনটো যে 10টা ৰাশিৰ গড় হৈছে 37 এই যে মই ইয়াতে যেনেকৈ দিছিলোঁ 10টা ৰাশিৰ গড় হৈছে 27 তো এতিয়া কি হ'ব 10টা ৰাশিৰ গড় হৈছে 27 তো এতিয়া আমাৰ 27টো কি হ'ব এইটো 10টা ৰাশিৰ গড় হৈছে 27 ইনটু 10 তো এই ঠাইত আমাৰ কি হ'ব ইয়াতে যেহেতু 37 আছে গতিকে 37 ইনটু 10 হ'ব 37 ইনটু 10 কিমান হ'ব 370 হ'ব হ'ল ইয়াতে যেনেকৈ 27 পূৰণ 10 কিমান হৈছে 270 হৈছে ইয়াতে 37 পূৰণ 10 হ'লে কিমান হ'ব 370 হ'ব হ'ল এইখিনি হ'ল ইয়াৰ পিছত কি হৈছে এটা ৰাশি বাদ দিয়া হৈছে যদি ইয়াৰ পৰা এটা ৰাশি বাদ দিয়া হয় তেতিয়া তাৰ গড় হয় কিমান 35 এই যে এটা ৰাশি বাদ দিয়া মানে কি 9টা ৰাশি তো 9টা ৰাশি হ'লে তাৰ গড় কিমান হয় 35 হয় কিন্তু মই কুৱেশ্যনত দিছিলোঁ 25 এই যে 25 ইনটু 9 গতিকে এতে আমি আমাৰ কুৱেশ্যন মতে কৰিম এতে 35 গতিকে 35 ইনটু 9 তো 35 ইনটু 9 কৰিলে কি হয় 315 এই দুটা পূৰণ কৰিলে চাবা 315 হ'ব তেতিয়া এতেকে বাদ দিয়া ৰাশিটো হ'ব বাদ দিয়া ৰাশিটো কি হ'ব এই ডাঙৰ ৰাশিটোৰ পৰা সৰু ৰাশিটো বাদ দিব মানে মাইনাছ কৰিব লাগিব 270 ৰ পৰা এই 225 মাইনাছ কৰিছে ঠিক তেনেকুৱাকৈ আমি 370 ৰ পৰা 315 আমি মাইনাছ কৰিম তো 370 মাইনাছ 315 তেতিয়াহ'লে আমাৰ কিমান হ'ব এইটো 55 হ'ব ইয়াতে যেনেকৈ 45 হৈছে যে 270 ৰ পৰা 225 বিয়োগ কৰিলে কিমান হয় 45 ইয়াতে 370 ৰ পৰা 315 মাইনাছ কৰিলে কিমান হ'ব 55 হ'ব 55 হ'লে কিমান 60 70 হয় মিলিছে এইটো 55 একদম সহজ এইটো তুমি মানে ওপৰে চাইও তুমি উত্তৰ ক'ব পাৰা ইয়াতে কি হৈছে এই 10টা ৰাশিৰ গড় মোৰ কিতাপত কি হৈছে মই দিছোঁ 27 তো ইয়াতে হৈছে 37 কিমান বাঢ়ি গ'ল 10 বাঢ়ি গ'ল মই দিছিলোঁ ইয়াতে গড় হয় 25 ইয়াতে কিমান দিছে গড় হয় 35 কিমান বাঢ়ি গ'ল 10 বাঢ়ি গ'ল তো ঠিক তেনেকৈ চোৱা ইয়াতে আনসাৰ আছিলে কিমান 45 10 বঢ়াই দিলে কিমান হয় 55 গতিকে চোৱা ইমান ধুনীয়াকৈ মিলি গৈছে তো এইটো এবাৰ প্ৰেক্টিছ কৰিলে এইবিলাক হৈ যায় মানে অংক বুলি একো টান কথা নাই অংক বুলি ভয় খাব নালাগে খুবেই সহজ মইতো আজি খুব ডিটেইলছত বুজোৱাই নাই মই জাষ্ট তোমালোকক মই বস্তুখিনি দেখুৱাইহে আছোঁ যেতিয়া আৰু ভালকৈ বুজাম তেতিয়া বুজি পাবা একো প্ৰব্লেম নাই পি কুৱেশ্যন চোৱা বাৰম্বাৰতা বিভাজনৰ লেখচিত্ৰিক উপস্থাপনৰ দুটা প্ৰয়োজনীয়তা চোৱা প্ৰয়োজনীয়তা মানে কি মানে আমাৰ কিমান দৰকাৰ কিমান উপকাৰত আহিছে এটা বস্তু আমাৰ উপকাৰ বা এই বস্তুটো সুবিধা থাকিলেহে আমাৰ প্ৰয়োজন হয় আমাৰ দৰকাৰ কেতিয়া হয় যেতিয়া তাৰ যোগেদি আমি কি হওঁ উপকৃত হওঁ আমাৰ দৰকাৰ হয় কাৰণ এটোৰ দ্বাৰা আমাৰ কি হয় লাভ হয় উপকাৰ হয় তো লেখচিত্ৰিক উপস্থাপনৰ প্ৰয়োজন কিয় হয় কাৰণ এটো বহুত সুবিধা আছে বহুত উপকাৰিতা আছে তাৰ কাৰণে আমাৰ প্ৰয়োজন হয় কাৰণ এটো চোৱা কি গৈছে যিকোনো জটিল তথ্য লেখচিত্ৰৰ সহায়ত আমি সহজে বোধগম্য হোৱাকৈ আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰিব পাৰি যে আমি যিকোনো এটা তথ্য সহজতে আমি বুজি পোৱাকৈ আমি খুব আকৰ্ষণীয়ভাৱে লেখচিত্ৰৰ দ্বাৰা আমি প্ৰকাশ কৰিব পাৰোঁ তাৰপিছত কম কষ্টত আমি এই কামবিলাক আমি সহজতে কৰিব পাৰোঁ সেইকাৰণে আমাৰ এইটোৰ প্ৰয়োজন গতিকে এইটোৰ এনসাৰ পাই গলা তাৰ পিছত যেটো এটো কি হৈ গল আমাৰ 2 নম্বৰীয়া প্ৰশ্নবিলাক আমাৰ হৈ গল গতিকে 2 নম্বৰীয়া প্ৰশ্নটো আমি গম পালো 16টা দিয়া আছিল আমাৰ 15টা হুবহু কিতাপৰ পৰা কমন পৰিছে এটা মাত্ৰ কিতাপত নাই এইটোৱে একমাত্ৰ কোৱেশ্চন যেটো সম্পূৰ্ণ কোৱেশ্চনৰ পৰা এই কোৱেশ্চনটো কিতাপত নাই বাকি গোটেই কোৱেশ্চন কিতাপত আছে তো এই 16 ৰ পৰা 15 আমি এতে পাইছো তাৰ পৰা কৰিব লাগে 12টা ইয়াতো আমাৰ কি হয় +3 কোৱেশ্চন আমাৰ থাকিয়ে যায় গতিকে একো প্ৰবলেম নোহোৱাকৈ নিশ্চয় ছাত্ৰ ছাত্ৰী আনসাৰ কৰিছে ইয়াৰ পিছত আমাৰ প্ৰশ্ন এতিয়া 4 মাৰ্কৰ প্ৰশ্ন আহি গল আমাক
প্ৰশ্ন কৰিব দিছে 10টা কিন্তু দিয়া আছে 15টা এটো এটা ভাল কথা 5টা উপৰেঞ্চি দিয়া আছে কিন্তু প্ৰত্যেকটো প্ৰশ্নই আমাৰ কমন আছে এটা চোৱা এটো কি কৰিছে বৃত্তিমূলক শিক্ষা সন্দৰ্ভত প্ৰশ্ন খুদিছে বৃত্তিমূলক শিক্ষা সন্দৰ্ভত মানে ভাৰতীয় শিক্ষা আয়োগে কি পৰামৰ্শ দিছিলে তো এই যে বৃত্তিমূলক যোগ্যতাৰ বিকাশ সম্পৰ্কে পৰামৰ্শবিলাক যি দিয়া আছিল এটো মাধ্যমিক শিক্ষা বৃত্তিমুখী হ'ব লাগে কাৰিকৰী দক্ষতাৰ উৎপাদনশীলতা বৃদ্ধি কৰিব লাগে অৰ্থ উপাৰ্জন আৰু মানুহবিলাকক স্বাৱলম্বী কৰি তুলিব লাগে এইবিলাক আছিল আমাৰ উত্তৰ তাৰ পিছৰ যেটো প্ৰশ্ন এটো শৈক্ষিক ক্ষমতা মানে শিক্ষাৰ ক্ষমতা স্থাপনৰ বাবে 1986 চনৰ জাতীয় শিক্ষা নীতি আগবঢ়োৱা পৰামৰ্শবিলাক কি এটা চোৱা এইটো 74 নম্বৰ কোৱেশ্চন শিক্ষাত সমতাৰ সুযোগ প্ৰদানৰ বাবে 1986 ৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আগবঢ়োৱা পৰামৰ্শবিলাক কি এই যে সমতাৰ সুযোগ প্ৰদান আৰু ক্ষমতা স্থাপন একেই বস্তু ক্ষমতা স্থাপন একেই বস্তু তো এটোৰ এই যে মহিলা ক্ষমতাৰ বাবে শিক্ষা অনুসূচিত জাতি জনজাতিৰ বাবে শিক্ষা সংখ্যালঘুৰ বাবে শিক্ষা শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্ত মানুহবিলাকৰ শিক্ষা এইবিলাক হৈছে ইয়াৰ এনসাৰ খুব ধুনীয়াকৈ এনসাৰ দিয়াই আছে তাৰ পিছৰ যেটো প্ৰশ্ন এটো প্ৰশ্নটো হৈছে মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য লিখা পেজ নম্বৰ 26 ত আছে কোৱেশ্চন নম্বৰ 31 মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য এটো 31 এই মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য নিশ্চয় দেখা পাইছা মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য তাৰ পিছত আমাৰ কোৱেশ্চন হৈছে যে বৰ্তমান সমাজৰ বাবে দূৰৱৰ্তী শিক্ষা কিয় প্ৰয়োজনীয় দূৰ শিক্ষাৰ প্ৰয়োজনীয়তা আমাক সুধিছে ন Question number 10 page number 22 তাৰ মানে দূৰ শিক্ষা কিয় প্ৰয়োজন দূৰ শিক্ষাৰ প্ৰয়োজনীয়তা এটা দূৰ শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা একে মই ইয়াৰ আগতে কৈছিল নহয় যে অগতানুগতিক শিক্ষা দূৰ শিক্ষা মুক্ত শিক্ষা ডাকযোগে শিক্ষা একেই বস্তু গতিকে প্ৰশ্ন যেটোই নাহক কিয় কনসেপ্ট একেটাই থাকিব গতিকে ইয়াতে দূৰ শিক্ষাৰ কথা খুদিছে দূৰ শিক্ষাৰ প্ৰয়োজনীয়তা আমাৰ উত্তৰ এইটোৱে তো ইয়াতে গোটেই উত্তৰটো নাই নেক্সট পেজত আছে নেক্সট পেজটো মই ফটো মাৰা নাই মই মাত্ৰ দেখাই দিলো তোমালোকক যে এইটো প্ৰশ্ন কমন আছে গোটেই কেইটাই কমন আছে তো ইয়াৰ পিছত চোৱা প্ৰশ্নটো হৈছে জনসংখ্যা শিক্ষা বুলিলে কি বুজা জনসংখ্যা শিক্ষাৰ লক্ষ্য উল্লেখ কৰা তিনিটা লক্ষ্য আমাক লিখিব দিছে যে জনসংখ্যা শিক্ষা কাক বোলে কোৱেশ্চন নম্বৰ 17 ত আছে এইটো জনসংখ্যা শিক্ষা বুলিলে কি বুজা সেম কোৱেশ্চন জনসংখ্যা শিক্ষা বুলিলে কি বুজা এটা আমি লিখিলো তাৰ পিছত কি হৈছে আৰু এটা পাৰ্টত খুদিছে জনসংখ্যা শিক্ষাৰ তিনিটা লক্ষ্য লিখিব লাগে জনসংখ্যা শিক্ষাৰ তিনিটা লক্ষ্য মই সাগে 4টা লক্ষ্য দি দিছিলো এটো 26 নম্বৰ কোৱেশ্চনত আছে এইটো জনসংখ্যা শিক্ষাৰ 4টা লক্ষ্য উদ্দেশ্য উল্লেখ কৰা এই চোৱা জনসংখ্যা শিক্ষাৰ 4টা লক্ষ্য দিয়া আছে কিতাপত তাৰ পিছৰ প্ৰশ্ন চোৱা নাৰী সবলীকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা মানে নাৰী সবলীকৰণৰ প্ৰয়োজনীয়তা বা গুৰুত্বতা লিখিব লাগে একেই কথা এই চোৱা মহিলা সবলীকৰণ মহিলা মানে নাৰী একেই কথা মহিলা সবলীকৰণৰ গুৰুত্ব বা প্ৰয়োজনীয়তা ব্যাখ্যা কৰা এটো সেম কোৱেশ্চন গুৰুত্ব মহিলা সবলীকৰণৰ গুৰুত্ব এতে কোনবাই যদি কয় যে স্যাৰ আপুনি দিছে মহিলা সবলীকৰণ ইয়াতে আহিছে নাৰী সবলীকৰণ তেতিয়ালে আৰু ভাই উপায় নাই একেই বস্তু এইখিনিটো বুজি পাব লাগিব নাৰী আৰু মহিলা একেই বস্তু নাৰী সবলীকৰণ আৰু মহিলা সবলীকৰণ একেই বস্তু ইয়াৰ পিছত আমি সাম জি কোৱেশ্চন শিক্ষণৰ মানে শিক্ষণৰ 4টা বৈশিষ্ট্য লিখা এলাকটো একেবাৰে হুবহু আহা কোৱেশ্চন একো প্ৰবলেম নাই পেজ নম্বৰ 50 ত আছে পেজ নম্বৰ 50 এইটো পেজ নম্বৰ 50 কোৱেশ্চন নম্বৰ 9 শিক্ষণৰ বৈশিষ্ট্য সম্পৰ্কে উল্লেখ কৰা এই গোটেই আনসাৰটো ইয়াতে নাই কিন্তু নেক্সট পেজত আছে শিক্ষণৰ বৈশিষ্ট্য এতে কি খুদিছে শিক্ষণৰ 4টা বৈশিষ্ট্য গতিকে খুব ধুনীয়াকৈ 4টা পইণ্টই দিয়া আছে 4টা পইণ্ট এই ইয়াতে দিয়ে মই এই পেজটো ইয়াতে এড কৰিছো এই শিক্ষণৰ এই 4টা বৈশিষ্ট্য 1 2 3 4 এয়া নহয় 6টা দিছো মই ইয়াতে 6টা বৈশিষ্ট্য দি দিছো কিন্তু প্ৰশ্নত খুদিছে 4টা নিশ্চয় দেখা পালা শিক্ষণৰ 6টা বৈশিষ্ট্য ইয়াতে দিয়া আছে তাৰ পিছত চোৱা কোৱেশ্চন হৈছে এইটো অনুবন্ধন পদ্ধতিৰ শিক্ষণ কিদৰে সম্ভৱ হয়
উদাহৰণ সহ ব্যাখ্যা কৰা উদাহৰণ সহ ব্যাখ্যা কৰা মানে কি যিসকলে পঢ়িছা তোমালোকে গমেই পোৱা অনুবন্ধন পদ্ধতিৰ যিটো পৰীক্ষা আছিলে পেজ নম্বৰ 62 63 যেটো পৰীক্ষা তো এই পৰীক্ষাটো আমি উদাহৰণৰ সৈতে ব্যাখ্যা কৰা মানে আমি পৰীক্ষাটো বৰ্ণনা কৰি দিব লাগে প্ৰথমতে দিব লাগিব অনুবন্ধন শিক্ষণ পদ্ধতি কাক বোলেটো ইয়াৰ পৰা পাই যাবা অনুবন্ধনৰ দ্বাৰা শিক্ষণ বুলিলে কি বুজা তো এইখিনি লিখি দিলা আৰু তাৰ পিছতে তুমি কি কৰিব লাগিব এই যেটো অনুবন্ধন পদ্ধতিৰ যেটো মানে কুকুৰৰ পৰীক্ষাটো আছিল অনুবন্ধন পদ্ধতিৰ পেভলভৰ যেটো পৰীক্ষা এই কুকুৰৰ পৰীক্ষাটো তুমি কি কৰিব লাগিব ইয়াতে বৰ্ণনা কৰিব লাগিব যে কুকুৰে লাষ্টত যে মাংস কুকুৰক মাংস নিদিয়াকৈ একমাত্ৰ টিলিঙা বজাই দিয়াৰ ফলতো যে কুকুৰে কি কৰিব পাৰে তাৰ লালতি ওলাব পাৰে বা ওলাইছিলে সেই বস্তুটোৱে উদাহৰণ সহকাৰে আমি ইয়াতে ব্যাখ্যা কৰিব লাগে তাৰ পিছৰ প্ৰশ্নটো হৈছে এইটো যুক্তিগত বা যৌক্তিক স্মৃতি আৰু মুখস্থ স্মৃতিৰ চাৰিটা পাৰ্থক্য মুখস্থ স্মৃতি আৰু যুক্তিপূৰ্ণ স্মৃতিৰ কি কৰিব লাগে চাৰিটা পাৰ্থক্য আমি লিখিব লাগে এটো পেজ নম্বৰ 75 76 এইটো চোৱা এইটো কোৱেশ্চন 33 মুখস্থ স্মৃতি আৰু যুক্তিপূৰ্ণ স্মৃতিৰ মাজত থকা পাৰ্থক্যসমূহ আলোচনা কৰা দিয়া পাৰ্থক্যবিলাক কি কি এইটোই প্ৰশ্ন আহিছে এইটো এয়া চাৰিটা পাৰ্থক্য মই ইয়াতে দি দিছো আমাৰ প্ৰশ্নটো কি কৈছে একেই প্ৰশ্ন খুদিছে যুক্তিপূৰ্ণ স্মৃতি আৰু মুখস্থ স্মৃতিৰ চাৰিটা পাৰ্থক্য চাৰিটা আমাৰ ইয়াতে আছে তাৰ পিছৰ প্ৰশ্নটো কি যে তাৰ পিছৰ প্ৰশ্নটো হৈছে স্মৃতি ভাল আৰু বেয়া দুই ধৰণে হ'ব পাৰে যুক্তি সহকাৰে ব্যাখ্যা কৰা হয় স্মৃতি ভাল আৰু বেয়া হ'ব পাৰে কাৰণ আমি কি পাইছো ভাল স্মৃতিৰ বৈশিষ্ট্যবিলাক পাইছো এই বৈশিষ্ট্যবিলাক লিখি ক'লেই হ'ল যে এইবোৰ হৈছে ভাল স্মৃতিৰ কি হয় বৈশিষ্ট্য চোৱা এইটো কিমান নম্বৰ পেজত থাকিব পেজ নম্বৰ 76 ত থাকিব এইটো 76 এইটো ভাল স্মৃতিৰ বৈশিষ্ট্য বা লক্ষণ তো এনেকুৱা লক্ষণবিলাক থাকিলে তাক আমি কি বুলি কম ভাল স্মৃতি বুলি কম আৰু যদি এই লক্ষণবিলাক তাৰ মাজত নাথাকে তেতিয়ালে সেইটো বেয়া স্মৃতি গতিকে এটা একদম সিম্পল কথা তাৰ পিছৰ প্ৰশ্ন মনোযোগৰ চাৰিটা বস্তুনিষ্ঠ বা বাহ্যিক কাৰকৰ বিষয়ে লিখা মনোযোগৰ চাৰিটা বস্তুনিষ্ঠ বা বাহ্যিক কাৰক একেবাৰে হুবহু কোৱেশ্চন মনোযোগৰ বাহ্যিক বা বস্তুনিষ্ঠ কাৰণসমূহ আলোচনা কৰা এয়া বস্তুনিষ্ঠ বা বাহ্যিক কাৰণ এতে মই কি দিছো কেইটা দিছো চাই লও খুব সম্ভৱ চাৰিটা নে ছয়টা আছে ইয়াতে চাৰিটা আছে কিন্তু নেক্সট পেজত থাকিব পাৰে যি নহওক আমাক চাৰিটা খুদিছে ইয়াতে চাৰিটা আছে হয়তো আৰু দুটা কিতাপত থাকিব পাৰে ছয়টাও থাকিব পাৰে তো এইটো এটা পাই গলা তাৰ পিছৰ প্ৰশ্নটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অসুস্থতা ৰোধ কৰিবলৈ এখন বিদ্যালয় ল'ব লগা যিকোনো চাৰিটা ভূমিকা এইটো দিয়া আছে এইটো পেজ নম্বৰ 99 আৰু 100 দুটা পেজত পাবা তোমালোকে পেজ নম্বৰ 99 ত দিয়া আছে যে বিদ্যালয়ে মানসিক স্বাস্থ্য ৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব পৰা দুটা ব্যৱস্থা একদম হুবহু কোৱেশ্চন এতে দুটা দিয়া আছে আৰু একে নিচিনা কোৱেশ্চন দিয়া আছে শিশুৰ মানসিক স্বাস্থ্যৰ এইটো ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে বিদ্যালয়ে কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ইয়াতে আকৌ চাৰিটা পইণ্ট দিয়া আছে এই চাৰিটা এই দুটা মিলি ছয়টা হৈ যায় ইয়াতে আমাক কেইটা খুদিছে আমাক চাৰিটা খুদিছে গতিকে একো প্ৰবলেম নাই এইবিলাক আমি শিশুৰ মানসিক স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে কি কৰিব লাগিব ছাত্ৰছাত্ৰী আনন্দপূৰ্ণ পৰিৱেশ দিব লাগিব খেলা ধুলা নাচ গান এইবিলাকৰ সুবিধা দিব লাগিব ক্ষেত্ৰ অধ্যয়ন মানে তেওঁলোকক পিকনিক বা বিভিন্ন সময়ত প্ৰজেক্ট কৰিবৰ কাৰণে কিছুমান ভাল লগা ঠাইলৈ তেওঁলোকক লৈ যাব লাগিব তাৰপিছত তেওঁলোকক উৎসাহ উদ্দীপনা দিব লাগিব শাস্তিমূলক ব্যৱস্থা পৰিহাৰ কৰিব লাগিব তাৰমানে তেওঁলোকক কোনো ধৰণৰ পানিশমেন্ট দিব নালাগিব আৰু অভিভাৱকৰ লগত যোগাযোগ ৰাখিব লাগিব এটা 6টা দিয়া আছে আৰু সেইফালে দুটা 8টা হৈ গ'ল আমাক লাগে কেইটা 4টা গতিকে একো প্ৰবলেম নাই খুব ধুনীয়াকে লিখিছে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এইটো শিশুৰ উপযুক্ত মানসিক স্বাস্থ্য বিকাশত পৰিয়ালৰ ভূমিকা চোৱা শিশুৰ মানসিক স্বাস্থ্যৰ বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা এইটো কিমান 17 নম্বৰ কোৱেশ্চন এইটো চোৱা এইটো গৃহ পৰিৱেশত শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এটা পৰিয়াল মানে কি গৃহ পৰিৱেশ মানে কি ঘৰ মানে কি পৰিয়াল এই কথাটোতো বুজি পাব লাগিব গৃহ পৰিৱেশত শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ উপায়বিলাক
তো গৃহ পৰিৱেশ আৰু প্ৰশ্নত কি কৈছে পৰিয়াল তো গৃহ পৰিৱেশ মানে ঘৰৰ পৰিৱেশ ঘৰত কোন থাকে পৰিয়াল থাকে গতিকে পৰিয়ালৰ ভূমিকা আৰু গৃহ পৰিৱেশৰ ভূমিকা একেই বস্তু পৰিয়ালে কি কৰিব লাগিব শিশুসকলক মৰম ভাল পোৱা দিব লাগিব সমালোচনা কৰিব নালাগিব তে বেলেগৰ লগত তুলনা কৰিব নালাগিব তেওঁলোকক অলপ স্বাধীনতা দিব লাগিব ঘৰৰ পৰিৱেশটো অলপ গণতান্ত্ৰিক টাইপৰ হ'ব লাগিব ভৱিষ্যতৰ বিষয়ে বহুত বেছি উদ্বিগ্ন বহুত বেছি এক্সাইটেড হ'ব নালাগিব আৰু শিশুসকলক আত্মবিশ্বাস গঢ়ি তুলিব লাগিব তেওঁলোকক হতাশ কৰিব নালাগিব ইত্যাদি ধৰণৰ এই ব্যৱস্থাবোৰ ঘৰৰ মানুহে বা পৰিয়ালে ব্যৱস্থা গ্ৰহণ কৰিলে শিশু এজনৰ কি থাকিব মানসিক অৱস্থা ভালে থাকিব তাৰ পিছৰ যেটো কোৱেশ্চন সেই কোৱেশ্চনটো চোৱা কেন্দ্ৰীয় প্ৰৱণতাৰ যুগ বুলিলে কি বুজা কেন্দ্ৰীয় প্ৰৱণতাৰ যুগ হিচাপে মধ্যমাৰ তিনিটা সুবিধা লিখিব দিছে তো কেন্দ্ৰীয় প্ৰৱণতাৰ যুগ এটো পেজ নম্বৰ 106 পেজ নম্বৰ 106 এইটোই হয় কেন্দ্ৰীয় প্ৰৱণতাৰ যুগ বুলিলে কি বুজা 22 নম্বৰ কোৱেশ্চনত আছে এটো চোৱা এইটো কেন্দ্ৰীয় প্ৰৱণতাৰ যুগ কি মানে কেন্দ্ৰীয় প্ৰৱণতাৰ যুগ বুলিলে কি বুজা এটো পাই গলো আমি এটো আধা এতে হৈ গল আৰু কেন্দ্ৰীয় প্ৰৱণতাৰ যুগ হিচাপে মধ্যমাৰ সুবিধা তো মধ্যমাৰ সুবিধাটো আমি 108 নম্বৰ পেজত পাম মধ্যমাৰ সুবিধা মধ্যমাৰ এইটো 33 নম্বৰ কোৱেশ্চন মধ্যমাৰ চাৰিটা সুবিধা বা গুণ উল্লেখ কৰা মধ্যমাৰ চাৰিটা সুবিধা একদম সৰু সৰুকৈ ইয়াতে দিয়া আছে মধ্যমাৰ চাৰিটা সুবিধা গতিকে মিলিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা এইটো এনেকুৱা কিছুমান বস্তুটো আৰু কমন পেলোৱাটো সম্ভৱ নহয় কিন্তু তাৰ পিছতো নিয়মটো কমন পৰিবই এইটো চোৱা আয়তচিত্ৰ কাক বোলে এইটো আয়তচিত্ৰ কাক বোলে এইটো মিলিছে আয়তচিত্ৰ কাক বোলে এইটো পালা তাৰ পিছত তলত দিয়া বাৰংবাৰতা বিভাজন তালিকাৰ পৰা এটা আয়তচিত্ৰ অংকন কৰা এইটো চোৱা তলত দিয়া বিভাজন তালিকাৰ পৰা আয়তচিত্ৰ অংকন কৰা তো এই নাম্বাৰ বিলাকটো আৰু মিলোৱাটো সম্ভৱ নহয় এইবিলাক কমন পেলোৱাটো সম্ভৱ নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল একদম নিয়মটো কমন পৰিব লাগে এটা আয়তচিত্ৰ কাক বোলে এইটো কমন পেলোৱা সম্ভৱ এইটো আহি গৈছে এইটো কমন পৰিছে আৰু তলত দিয়া তালিকাৰ পৰা আয়তচিত্ৰ অংকন কৰা এইখিনি এইটো মোক কিতাপত এনেকুৱাকৈ দি দিছো আৰু এইটো কোৱেশ্চনত আহি গৈছে এই যে 3 আৰু ইয়াতে 4 এইটোতো আৰু কমন পেলোৱা সম্ভৱ নহয় হয় না নহয় তো ইয়াতে কি হয় এই যে মই এতে দেখুৱাই দিছো যে আয়তচিত্ৰ অংকন কৰিবৰ কাৰণে এইটো কোৱেশ্চনৰ পৰা চাই লিখিম এইটো কোৱেশ্চনৰ পৰা চাই লিখিম আৰু এই ঘৰটো আমি নিজে নিজে বনাম প্ৰকৃত সীমা বনাব লাগিব এইটো আজি এতিয়া মই নুবুজাও এইটো প্ৰকৃত সীমা কেনেকৈ উলোৱা হয় আৰু এইটো হৈছে আয়তচিত্ৰ আয়তচিত্ৰৰ এনেকুৱা দণ্ড থাকে প্ৰতিটো দণ্ড এটাৰ লগত আনটো লাগি থাকে এই ধৰণে অংকন কৰা হয় গতি এই চিত্ৰটো সেম এনেকুৱাকৈ আমি আঁকিব লাগিব গতি মাত্ৰ নাম্বাৰ বিলাক অলপ বেলেগ বেলেগ হ'ব এইটোই মাত্ৰ পাৰ্থক্য গতিকে এই নাম্বাৰ বিলাকো কমন পৰাটোতো পসিবল নহয় এইটো মই নিজে কোৱেশ্চন বনাব লাগিব তেতিয়াহে কমন পৰিব ইয়াৰ পিছত চোৱা আমাৰ 4 নম্বৰীয়া প্ৰশ্নবিলাক আমাৰ হৈ গল এতিয়া আমাৰ 6 নম্বৰীয়া প্ৰশ্ন আমাৰ কৰিব লাগে 4টা কিন্তু দিছে 6টা খুবেই সহজ প্ৰশ্ন দিছে আমাৰ কমনে আহি গৈছে এটা চোৱা মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শ তাৰ মানে মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগৰ যেটো পৰামৰ্শ সেই পৰামৰ্শ লক্ষ্য কি আছিল এটো কিমান আছিল পেজ নম্বৰ 3 কিতাপৰ এই পেজ নম্বৰ 3 কোৱেশ্চন নম্বৰ 23 এইটো এই মুডালিয়াৰ আয়োগৰ মাধ্যমিক শিক্ষা সম্পৰ্কে লক্ষ্য মুডালিয়াৰ আয়োগ মানে মাধ্যমিক শিক্ষা আয়োগ এই মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্য দেখা পাইছা মাধ্যমিক শিক্ষা আয়োগ এইটো তাৰ কি খুদিছে আমাৰ লক্ষ্য খুদিছে লক্ষ্যবিলাক কি লক্ষ্যবিলাকটো তোমালোকে জানাই এই যে এইবিলাক লক্ষ্য তোমাৰ কি কয় ব্যক্তিত্বৰ বিকাশ নেতৃত্বৰ বিকাশ গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ এইবিলাক যে লক্ষ্য আছিল সেই এই লক্ষ্যবিলাক এতে খুদিছে হুবহু কোৱেশ্চন আহি গৈছে তাৰ পিছত কি মূল্যবোধ শিক্ষা কাক বোলে এটো কিমান পেজ নম্বৰ 42 কোৱেশ্চন নম্বৰ 42 দেখোৱা এইটো কোৱেশ্চন নম্বৰ 42 মূল্যবোধ শিক্ষা বুলিলে কি বুজা এইটো আহিছে তাৰ পিছত ইয়াৰ নেক্সট পাৰ্টৰ কোৱেশ্চনটো হৈছে বৰ্তমান সামাজিক পৰিস্থিতি মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা তাৰ মানে মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা খুদিছে এই যে বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা এয়া বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা এইটো বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা এইটো মিলি গৈছে হুবহু মিলিছে একো টেনচন নাই এইটো খালি এই বছৰ বুলিয়েই নহয় বিগত 10 বছৰৰ পৰা মই এই কিতাপখন ছাত্ৰ ছাত্ৰীসকলক পঢ়াই আছো ছাত্ৰ ছাত্ৰীৰ লগত মোৰ খুবেই এক
ওতঃপ্ৰোত সম্পৰ্ক প্ৰত্যেক বছৰেই ছাত্ৰ ছাত্ৰীসকলে মোৰ নোটছৰ পৰা কমন পাইছিলে আৰু সেই সাহসতে মই কিতাপ প্ৰস্তুত কৰিছোঁ কিতাপখন মই লিখি উলিয়াইছোঁ আৰু এইবাৰো তাৰ প্ৰমাণ দেখা পোৱা গ'ল এইবাৰো তাৰ ব্যতিক্ৰম নহয় এইবাৰো 100% কুৱেশ্যন প্ৰশ্ন মানে আহি গৈছে পৰীক্ষাত গতিকে আশা কৰোঁ অহা বছৰো 100% কুৱেশ্যনেই কমন থাকিব যি নহওক ইয়াৰ পিছত আমাৰ প্ৰশ্নটো হৈছে শিক্ষণৰ অন্তদৰ্শন পদ্ধতি কি শিক্ষণৰ অন্তদৰ্শন পদ্ধতি কাক বোলে কি মানে কাক বোলে হয়নে নহয় 59ত আছে অন্তদৰ্শন পদ্ধতি এইটো অন্তদৰ্শন পদ্ধতি বুলিলে কি বুজা অন্তদৰ্শন পদ্ধতি বুলিলে কি বুজা এইটো অন্তদৰ্শন পদ্ধতি আৰু নেক্সট পাৰ্টটো কি শিক্ষণৰ অন্তদৰ্শন পদ্ধতি শৈক্ষিক তাৎপৰ্যটো আমি ক'ত পাম পেজ নম্বৰ 60-61ত পাম শৈক্ষিক তাৎপৰ্য এইটো অন্তদৰ্শন পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য এইটো চোৱা অন্তদৰ্শন পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য এইটো পাই গ'লো আমি এইটো 61ত এয়া শৈক্ষিক তাৎপৰ্য একেটা পইণ্ট 6টা পইণ্ট দিয়া আছে শৈক্ষিক তাৎপৰ্য গতিকে বুজি পালা ইয়াৰ পিছত আৰু এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন দিছে সেইটো হৈছে বিস্মৃতি বিস্মৃতি কি মানে কি বিস্মৃতি কাক বোলে বিস্মৃতি বুলিলে কি বুজা এইটো প্ৰশ্ন এইটো হৈ গ'ল বিস্মৃতিৰ 4টা মানসিক কাৰণ এতিয়া বিস্মৃতিৰ 4টা মানসিক কাৰণ এইটো আমি পাম পেজ নম্বৰ 80 বিস্মৃতিৰ 4টা মানসিক কাৰণ পেজ নম্বৰ 80 কুৱেশ্যন নম্বৰ 7 বিস্মৃতিৰ মানসিক কাৰণ এইটো চোৱা কুৱেশ্যন বিস্মৃতিৰ মানসিক কাৰণসমূহ লিখা এয়া মানসিক কাৰণ কেইটা দিছো 4টা বিস্মৃতিৰ 4টা মানসিক কাৰণ ইয়াতে লিখা হ'ল তাৰ পিছত প্ৰশ্ন আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ আলোচনা কৰা এটা মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ 97-98ত আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ এইটো চোৱা মানসিক স্বাস্থ্য বিজ্ঞানৰ এয়া পৰিসৰ এইটো মানসিক স্বাস্থ্য দেখা পাইছা নিশ্চয় আকৌ এবাৰ চোৱা এইটো 13 নম্বৰ প্ৰশ্ন মানসিক স্বাস্থ্য বিজ্ঞানৰ এইটো পৰিসৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ আলোচনা কৰা হ'ল ইয়াৰ পিছত প্ৰশ্ন এইটো লাষ্ট কুৱেশ্যন এইটো হৈছে অংক আমাৰ অংকটো কি সুধিছে অংক আমাক সুধিছে কি সুধিছে চতুৰ্থক বিচ্যুতি তলৰ বিভাজন তালিকাৰ পৰা চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা চতুৰ্থক বিচ্যুতি ওলাব দিছে তো চতুৰ্থক বিচ্যুতি ওলোৱা কেইবাটাও অংক কিতাপত দিয়া আছে তো সেইমতে আমি কৰিব লাগিব তো আগতেই কৈছো এই নাম্বাৰবিলাক তো কমন পৰাটো সম্ভৱ নহয় তো নিয়মটো কমন পৰিব চতুৰ্থক বিচ্যুতি ওলোৱা যেটো নিয়ম সেই একেটা নিয়মতে আমি অংক কৰিব পাৰিম এটা চোৱা চতুৰ্থক এইটো তলত দিয়া তালিকাৰ পৰা চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা হয়নে নহয় এইটো চতুৰ্থক বিচ্যুতি ওলাব দিছে তো এনেকুৱাকৈ এই যে এইটো ঘৰ আমাৰ এইটো ঘৰ আৰু এইটো ঘৰ দিয়া আছে তো ইয়াৰ পৰা আমি আনসাৰ কেনেকৈ ওলাম আনসাৰ আমি এইটো এনেকৈ বনাই ল'ব লাগিব এইটো এই ঘৰ আৰু এই ঘৰ প্ৰশ্নৰ পৰা দিয়া আছে আমি এই 3 নম্বৰ ঘৰটো বনাই ল'ব লাগিব CFৰ ঘৰ কেনেকৈ কৰে এইবিলাক নিয়ম আছে এইটো গোটেই অংক এইটো অংক এনেকৈ অংকটো কৰা হয় তো নিশ্চয় বুজি পালা আশা কৰিছো বুজি পাইছা আজি মই খুব বেছি ভালকৈ বুজোৱা নাই ভালকৈ মানে মই বুজোৱাই নাই জাস্ট অকমান হিন্টস দিছো মাত্ৰ এটা বস্তুৱে মই দেখালো তোমালোকক যে কি ধৰণে প্ৰশ্নবিলাক কিতাপৰ পৰা আহিছে কি ধৰণে প্ৰশ্নবিলাক কিতাপৰ পৰা আহিছে সেইটো তোমালোকে গম পালা এইখন কিতাপ তো খুবেই ছাত্ৰ ছাত্ৰীসকলে ভাল পাইছে আৰু যিসকলে এতিয়ালৈকে কিতাপখন সংগ্ৰহ কৰা নাই লোৱা নাই তোমালোকে যোগাযোগ কৰিব পাৰা তোমালোকে যোগাযোগ কৰিলে মই নিশ্চয় কিতাপখন তোমালোকলৈ পঠিওৱাৰ ব্যৱস্থা কৰিম আৰু তোমালোকে যদি ল'ব বিচাৰা তেতিয়াহলে এইটো নম্বৰত তোমালোকে যোগাযোগ কৰিবা নাম্বাৰটো হৈছে তোমাৰ 7002320830 এইটো হৈছে মোৰ নাম্বাৰ যিকোনো সময়ত ফোন কৰিবা মেসেজ কৰিবা 7002320830 গতিকে আজিলৈ ধন্যবাদ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত থ্যাংক ইউ